Hello everyone, কি খবৰ তোমালোকৰ? আহিছো মই আকৌ তোমালোকৰ কাৰণে ওৱান শট ভিডিঅ লৈ কেইদিনমানৰ পৰা আমি ভিডিঅ দিব পৰা নাই। তো সেই কাৰণে মানে আমি অকনমান বেছি বিজি আছিলো কাৰণ একচুয়ালি আমি অফলাইন চেণ্টাৰৰ কামটো কৰি আছো। বহুত হেডেক হৈ আছে, বহুত কাম কৰিব লগা আছে। কাৰণ এইবাৰ মানে টোটালি ডিফারেন্ট টেকনিকত আমি যাম। মানে এডুকেশন সিস্টেমটো যেনেকা হ'ব মানে যেটো মানে একচুয়ালি কোচিং চেণ্টাৰত কি কৰা হয়, ষ্টুডেন্টক পঢ়োৱা হয়, পঢ়াৰ পিছত ষ্টুডেন্টক কনসেপ্ট দিয়া হয়, বাকি মানে ষ্টুডেন্টক কৈ দিয়া হয় মানে তুমি ভাল এটা নম্বৰ লৈ আহা বাকি এনেকা টাইপৰ হয়। কিন্তু আমি যেনেকা কোচিং চেণ্টাৰটো ওপেন কৰিব গৈ আছো, আপোনালোকে সঁচা কথা কৈছো, আপোনালোকে এতিয়ালৈকে এনেকা ধৰণৰ কোচিং চেণ্টাৰ কেতিয়াও এক্সপেৰিয়েন্স কৰা নাই, কেতিয়াও কৰা নাই। এনেকা ধৰণৰ অফলাইন চেণ্টাৰ আমি ষ্টাৰ্ট কৰিব গৈ আছো। এনেকা সিস্টেম থাকিব, তাতে কি সিস্টেম থাকিব, কেনেকে পঢ়োৱা হ'ব, কি মানে কেনেকে এক্সাম লোৱা হ'ব, মাহত কেইটা এক্সাম লোৱা হ'ব, কেনেদৰে ষ্টুডেন্ট এটা মানে মান্থলি মানে ধৰি লওক ওভাৰঅল মানে প্ৰগ্ৰেছ কিমানখিনি হৈছে সেইখিনিৰ ওপৰত পুৰা ডাটা এটা থাকিব আমাৰ হাতত। মানে আলটিমেটলি মানে মই এইটো গ্যাৰান্টি দিব পাৰিছো, এটা যদি বিলো এভাৰেজ ষ্টুডেন্ট আহে ন, মই সঁচা কথা কৈছো ইয়াৰৰ ৰিজাল্ট ভাল হ'ব। এনেকে মানে সিস্টেমত আমি যাম। ষ্টুডেন্টৰ লগত আমি এজ এ ষ্ট্ৰিক্ট প্লাস এজ এ ফ্ৰেন্ডলি টিচাৰ হিচাপে থাকিম। ঠিক আছে, তো আশা কৰিছো আপোনালোকে যেতিয়া অফলাইন চেণ্টাৰটো আমি কেইদিনমানৰ ভিতৰতে ওপেন কৰিম, অফলাইন চেণ্টাৰটো যেতিয়া ওপেন হ'ব তেতিয়া আপোনালোকে নিজে এটা ফিল কৰিব যে ইয়েস এনেকা ধৰণৰ এটা চেণ্টাৰ আমাৰ ধুবুৰীত এটা লাগিছিলে। ঠিক আছে, বাকি আশা কৰিছো আপোনালোকে মোৰ ভিডিঅ চাই আছে, আপোনালোকে বুজি আছে। একচুয়ালি ওয়ান শট ভিডিঅ মই দি আছো, চ্যাপ্টার 1, চ্যাপ্টার 2 আৰু চ্যাপ্টার 3 ওয়ান শট ভিডিঅ দিলো, কিন্তু ওয়ান শট ভিডিঅ'বোৰত মানে একচুয়ালি কিন্তু ইমান ডিটেইলছত মই যোৱা নাই। সঁচা কথা কৈছো, ইমান ডিটেইলছত মই যোৱা নাই। কিয় ন, কাৰণ ওয়ান শট ভিডিঅ'টো ম্যাক্সিমাম 2 আৱাৰ 3 আৱাৰ, সৰু চ্যাপ্টাৰ হলে 1 আৱাৰ, তাতকে সৰু হলে যেনেকে আমাৰ লাষ্ট চ্যাপ্টাৰটো যেটো আমি কৰিলো চ্যাপ্টাৰ নম্বৰ 3, সেই চ্যাপ্টাৰটো আমি কি কৰিলো মানে ধৰি লওক মোটামুটি আধা ঘন্টা মানতে শেষ কৰি দিলো। কাৰণ এইটো চ্যাপ্টাৰত ইমান বুজিব লগা একো নাই, অকনমান সৰু এটা চ্যাপ্টাৰ ওয়ান শটত আমি ক্লিয়াৰ কৰি দিছো। ঠিক আছে, তো ওয়ান শট চ্যাপ্টাৰখিনি চাই থাকিব, কেনেদৰে একচুয়ালি বস্তুখিনি বুজিব লাগে। আমি একচুয়ালি সেই টাৰ্গেটত ওয়ান শট ভিডিঅ'টো বনাই আছো। ঠিক আছে, অসমীয়াত আমি ওয়ান শট ভিডিঅ দি আছো। ওয়ান শট ভিডিঅ মানে এনেকে আৰু নাছিলে অসমীয়াত, তো আমি ওয়ান শট ভিডিঅ দি আছো, আপোনালোকে চাব। এইটো ওয়ান শট ভিডিঅ মানে আপোনালোকে কেতিয়া চাব লাগে, জাস্ট বিফৰ এক্সাম। বিফৰ এক্সাম যদি আপোনালোকৰ কিবা ডাউট থাকে বা এটা চ্যাপ্টাৰ আপোনালোকে একেবাৰে বুজি পোৱা নাই, তেতিয়া হলেহে আপোনালোকে ওয়ান শট ভিডিঅ'টো চাব। আৰু এনেকে ডিটেইলছত নাযাও, কিন্তু যিখিনি বস্তু মই শিকাম সঁচাই কথা কৈছো, গোটেই চ্যাপ্টাৰক মানে এটা সামাৰাইজ কৰা হৈছে। ইমান ডাঙৰ এটা চ্যাপ্টাৰ যদি থাকে আৰু সামাৰাইজ কৰাই সৰু হিচাপে আপোনালোকৰ আগত মই প্ৰদৰ্শন কৰিম। ঠিক আছে, আপোনালোকে চাব কেনেকে মেথমেটিক্স সমাধান কৰিব লাগে। আৰু সঁচা কথা কৈছো, অফলাইন চেণ্টাৰৰ কাৰণে সাজু থাকিব। ইমান ধুনীয়া এটা মানে কোচিং ইনষ্টিটিউট আজিলৈকে আপোনালোকে এক্সপেৰিয়েন্স কৰা নাই। ভালদৰে চাব আৰু চাই থাকিব। ঠিক আছে, ওয়ান শট ভিডিঅ চ্যাপ্টার নম্বৰ 4। চ্যাপ্টার নম্বৰ 4 নাম কি হয় আমাৰ, দুটা চলকত ৰৈখিক সমীকৰণ। দুটা চলকযুক্ত ৰৈখিক সমীকৰণ। এতিয়া কথাটো হল, মই যেতিয়া লাষ্ট ক্লাছত তোমালোকক কৈছিলো বহুপদ চ্যাপ্টাৰটো, তেতিয়া কিন্তু মই সব বস্তু থুলমুলকে কৈ দিছিলো। একচুয়ালি চলক কি হয় তোমালোকে কোৱাচোন, চলকটো কি হয়। ঠিক আছে, ইয়াতে মই কালাৰটো অকনমান চেঞ্জ কৰি লৈছো। ঠিক আছে, চলক একচুয়ালি কি হয়, চলক যে মই ইয়াতে লিখিছো, এই চলকটো মানেনো কি হয়। মই বহুপদ চ্যাপ্টাৰত কৈ দিছো, ওয়ান শট ভিডিঅ অলৰেডি বহুপদৰ আপলোড কৰি দিছো, তাতে মই ডিটেইলছত কৈছো চলক কি হয়, সহগ কি হয়, ঘাত কি হয়, এনেকা ধৰণৰ সূচক কি হয়, সব বস্তু ডিটেইলছত কৈছো। তথাপিও তোমালোকে অলপমান চাই ল'বা, যদি এইটো ভিডিঅ ফাৰ্স্ট চাই, যিয়ে এইটো ভিডিঅ ফাৰ্স্ট চাই আছে, এইটো ইহতে প্লিজ বহুপদ ভিডিঅটো চাই ল'বা। বহুপদ ভিডিঅটো মই ওয়ান শট বনাই দিছো, তাতে এটা ভিডিঅতে মই গোটেই চ্যাপ্টাৰ কমপ্লিট কৰি দিছো। এতিয়া একচুয়ালি চলকটো কি হয়, যিটো বস্তুৰ ভ্যালুটো ফিক্স নাথাকে, যিটো বস্তুৰ ভ্যালুটো মানে ফিক্স নাথাকে, মানে ডিফাৰেন্ট আহি থাকে, তেনেকা বস্তু কি বুলি কয়, চলক। ঠিক আছে, উদাহৰণস্বৰূপে মই ধৰি লওক আপোনালোকৰ সন্মুখত এটা সমীকৰণ প্ৰদৰ্শন দিছে, সমীকৰণ দিয়া আছে। সমীকৰণত কি লিখা আছে, 2x + 3y + 0 = 0। এতিয়া 2x 2 এটা কি হয়, ধ্ৰুৱক হয়। কাৰণ 2 তুমি ইয়াতে আজি 2 কৈ আছা, ভ্যালুটো 2 লিখা আছে, তুমি বেলেগ ঠাইত গলে ভ্যালুটো 2 থাকিব। ধ্ৰুৱক কোৱা হয়, ধ্ৰুৱক মানে কেতিয়াও চেঞ্জ নহয়। কিন্তু চলক কি হয়, চলকটো চেঞ্জ হৈ থাকে। চলকৰ ভ্যালু মই 1 পুট কৰি সমাধান কৰিব পাৰো। বেলেগে কৈছে তুমি 1 পুট কৰিছা, মই 2 পুট কৰি সমাধান কৰিম, 2 বহাই সমাধান কৰিম, বেলেগৰ যাৰ যিটো ইচ্ছা। ঠিক আছে, চলকটো এই কাৰণে ইয়াক চলক বুলি কোৱা হয়, মানে ইয়াৰ ভ্যালুটো ডিফাৰেন্ট আহি থাকে। ঠিক আছে, এতিয়া কথাটো হল, তোমালোকে চাই থাকিবা দুটা চলকযুক্ত ৰৈখিক সমীকৰণ কেনেদৰে সমাধান কৰিব লাগে, ওয়ান শট ভিডিঅত মই ক্লিয়াৰ কৰি দিম। ঠিক আছে, এতিয়া আমি চাও। আৰু ৰৈখিক সৰি মই আৰু এটা কথা ক'ব পাহৰিলো, ৰৈখিক সমীকৰণ কি বুলি কোৱা হয়। বহুপদত মই কৈ দিছিলো ৰৈখিক একচুয়ালি হয় কি। ঠিক আছে, যিবোৰ সমীকৰণত ঘাত, চলকৰ ঘাত, সৰি ইয়াতে লিখি দিছো মই, চলকৰ ঘাত কি হয়, 1 থাকে, তেনে সমীকৰণক কি বুলি কোৱা হয়, ৰৈখিক সমীকৰণ।
ঠিক আছে ৰৈখিক সমীকৰণ আৰু জীৱৰ চলকৰ ঘাত 1 থাকে ম্যাক্সিমাম মানে পাৱাৰ হাইয়েস্ট পাৱাৰ x ৰ ওপৰত x স্কয়াৰ থাকে x কিউব থাকে x4 থাকে জিটোৰ পাৱাৰ কেৱল মাত্ৰ ম্যাক্সিমাম পাৱাৰ 1 হয় তেনে সমীকৰণক ৰৈখিক সমীকৰণ বুলি কয় আৰু ৰৈখিক শব্দটো কিয় ব্যৱহাৰ কৰা হৈছে এনে সমীকৰণৰ যেতিয়া আমি লেখ অঙ্কন কৰিম ঠিক আছে x অক্ষ y অক্ষ তোমালোকে পাইছা নহয় থাৰ্ড চেপ্টাৰত মই বুজাই দিছো কেনে তেনে চেপ্টাৰত মানে যদি আমি এনেকা ধৰণৰ যদি লেখ অঙ্কন কৰো তেনে হলে সেই ৰেখাটো আমি কি পাও এটা সৰল ৰেখা পাও ঠিক আছে সেই কাৰণে ইয়াক কি বুলি কয় ৰৈখিক বুলিও কোৱা হয় ঠিক আছে আহা গৈছো আপোনালোকে অকনমান এটা মানে আইডিয়া থুলমুল এটা আইডিয়া পাইছে এতিয়া আমি স্টাৰ্ট কৰিম বলা ঠিক আছে সবে মোৰ এটা সবকে মোৰ এটা মানে কথা কৈ দিছো পেন আৰু পেপাৰ লৈ বহিবা ওয়ান শট ভিডিও এনেকা নহয় যে বিন্দাস হৈ আছা আৰু ভিডিওটো চাই আছা একেবাৰে বেয়া কথা তোমালোকে বিন্দাস ভিডিওটো চাই থাকিবা ঠিক আছে পেন পেপাৰ লবা মই কি কৈছো লগে লগে পুট কৰিবা সলভ কৰা নিজে সলভ কৰা ট্রাই কৰিবা তাৰ পিছত যদি কিবা ডাউট থাকে ভিডিওটো শেষ হোৱাৰ পিছত যদি কিবা ডাউট থাকে এটা কমেন্ট বক্স থাকে কিন্তু সেই কমেন্ট বক্সত ধুমধাম লগাই দিবা স্যার এটু বুজা নাই এটু লাগে স্যার এটু বুজা নাই এটু লাগে স্যার এটু বুজা নাই এটু লাগে মই ৰিপ্লাই দিয়া 100% ট্রাই কৰিম ট্রাই নহয় 100% ৰিপ্লাই দিম ঠিক আছে আৰু যদি কিবা টপিকত এটু বুজা নাই এনেকা লাগে মই গ্যাৰান্টি দি কৈছো তোমাৰ ৰিপ্লাইৰ ভিডিও মই বনাম 100% বনাম ঠিক আছে এতিয়া চাও ৰৈখিক সমীকৰণ কি হয় কিন্তু ৰৈখিক সমীকৰণ কবলৈ হলে এতিয়া এটা চলকত হয় ৰৈখিক সমীকৰণ কিন্তু মই ইয়াতে কি কৈছো দুটা সরি ব্ল্যাক কালার আছে কি হ'ব ঠিক আছে দুটা চলক যুক্ত ৰৈখিক সমীকৰণ এতিয়া ৰৈখিক সমীকৰণ মই এটাই গলো জীৱৰ সমীকৰণৰ লেখ অঙ্কন কৰিলে কেৱল এটা সৰল ৰেখা পোৱা যায় তাক কি বুলি কোৱা হয় ৰৈখিক সমীকৰণ তেনে সমীকৰণক ৰৈখিক সমীকৰণ বুলি কোৱা হয় এতিয়া কথাটো হল দুটা চলক মানে চলক এতিয়া মই যি কোনো লব পাৰো x y z p q r a b c d যি কোনো লব পাৰো মোৰ ইচ্ছা ভাই কিন্তু কথাটো হল ৰৈখিক সমীকৰণ কোৱাৰ লগে লগে মই দুটা চলক কৈছো মই x ধৰিছো আৰু y ধৰি লৈছো ঠিক আছে এতিয়া x আৰু y ধৰি লৈছো ইহতৰ কিবা এটা পাৰ্টনাৰ থাকিব লাগিব না নালাগিব ইহতৰ কিবা এটা পাৰ্টনাৰ হেল্পাৰ বুলি মই কৈছিল নহয় সহক কৈছিলো এতিয়া x ৰ লগত কিবা এটা সহক আছে মই ধৰি লৈছো এটো a বুলি ধৰি লৈছো এতিয়া তোমালোকৰ স্যাৰ এও তো এটা চলক হয় আপুনি তো অকন আগতে কলে হয় ভাই হয় কিন্তু মই এতিয়ালৈকে a কি বুলি ধৰিলো x ৰ হক আমাৰ মেইন চলক কোন হয় x আৰু a টুক মই কি বুলি ধৰিছো ধ্ৰুবক পদ বুলি ধৰিছো ঠিক আছে ধ্ৰুবক পদ বুলি ধৰিছো অকনমান পিছতে মই বুজাই দিম কিয় a লোৱা হৈছে ঠিক আছে ইয়াতে প্লাস মই ইয়াতে b দিলো এতিয়া তোমালোকৰ স্যাৰ b তো এটা চলক হয় চলক কিন্তু চলক হৈ গৈছে এনেকা নহয় ভাই মই x ক মই y কি ইয়াতে মেইন চলক বুলি ধৰি লৈছো আৰু b টু ইয়াতে কি হয় একচুয়ালি ধ্ৰুবক পদ হয় ঠিক আছে ধ্ৰুবক পদ হয় কম অকনমান পিছতে কম প্লাস c ইকুয়ালস টু 0 ঠিক আছে এতে প্লাস c এই c টু যে আছে ন ইয়াক ইংরেজিত মানে কনস্ট্যান্ট বুলি কোৱা হয় কনস্ট্যান্ট মানে ধ্ৰুবক পদ বুলি কোৱা হয় ঠিক আছে এইটো হয় আমাৰ মেইন সমীকৰণ ৰৈখিক সমীকৰণৰ মেইন ফৰ্ম এইটো মেইন স্টাইল ঠিক আছে একেবাৰে ধুনিয়াকে লিখি দিছো এইটো একেবাৰে এইটোকে কি বুলি কোৱা হয় মেইন স্টাইলটো কোৱা হয় একেবাৰে মানে যেটো মানে বাপ ঠিক আছে ৰৈখিক সমীকৰণ বুলি ক'লে এইটো তোমালোকে বুজিব লাগিব ax + by + c = 0 বুজি পাইছা এতিয়া কথাটো হল এই সমীকৰণটো মই অকনমান আগতে কি কৈছিলো জীৱৰ সমীকৰণত চলকৰ ঘাত 1 থাকে চলকৰ ঘাত 1 থাকে তেনে সমীকৰণক আমি কি বুলি কম ৰৈখিক সমীকৰণ এতিয়া চোৱাচোন ইয়াতে চলক কোন বুলি কৈছিলো মই x বুলি কৈছিলো আৰু y বুলি কৈছিলো বাকি a b c কি বুলি কৈছিলো a b c মই কি বুলি কৈছিলো হব a b c মই ধ্ৰুবক বুলি কৈছিলো এতিয়া x আছে নহয় x এটা চলক y আছে নহয় y এটা চলক ইহতৰ পাৰ্টনাৰ কোন a এতিয়া চলকৰ ঘাত কিমান আছে ইয়াতে মই এটা কথা মনত ৰাখিবা যেতিয়া তলত লব আৰু হৰ তলত 1 থাকে তেতিয়া লিখিব নালাগে যেতিয়া মানে কিবা কয় 1x থাকে তেতিয়া লিখিব নালাগে ইয়াতে পাৱাৰ যেতিয়া 1 থাকে তেতিয়া লিখিব নালাগে তাৰ মানে x ৰ পাৱাৰ একো লিখা নাই মানে কি আছে 1 আছে ভাই ঠিক তেনেকে y ক চোৱাচোন তুমি y ৰ পাৱাৰ কিবা লিখিছে নেকি নাই লিখা তাৰ মানে ইয়াতে ধৰি লব 1 আছে আৰু ঘাত মই কৈছো জীৱৰ সমীকৰণৰ ঘাত 1 থাকিব তেনে সমীকৰণক মই কি সমীকৰণ বুলি কম ৰৈখিক সমীকৰণ আৰু ৰৈখিক সমীকৰণ বুলি ক'লে বাপ ইকুৱেশনটো কোনটো বুলি ধৰিম বাপ সমীকৰণ ঠিক আছে মানে ধৰি লোৱা ঠিক আছে মই ax + by + c বুলি ভাবিলো ঠিক আছে যত x আৰু y যত x আৰু y চলক a b c ধ্ৰুবক পদ হয় এতে a b c মই যি কোনো সমীকৰণ লিখিছো ন 2x + 3y + 4 = 0 ইয়াতে চোৱাচোন 2 এটা ধ্ৰুবক এই দুইটোকে মই a দি বুজাইছো মানে এতিয়া মই কিমান সমীকৰণ লিখিব পাৰিম লাখ লাখ সমীকৰণ লিখিব পাৰিম এতিয়া মই যদি কওঁ যে ৰৈখিক সমীকৰণৰ মেইন ফৰ্ম এইটো হয় তেনে ব্লেক
কোনোবা আহি ক'ব যে নহয় 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 4x plus 9y plus 17 equals to 0 এইটো ৰৈখিক সমীকৰণৰ মেইন সমীকৰণ হয় তেতিয়াতো মই মানে আমাৰ দুটাৰ মাজত একেবাৰে কাজিয়া লাগি দিব একেবাৰে কাটি দিম এনেকে কিন্তু এতিয়া কথাটো হল ইয়াতে কাকো নাগাটো এনে মই কৈছো ইয়াতে ঠিক আছে তোমালোকে আকৌ কাটি দিম হে ছাৰ এনেকে কৈছে এনেকা নহয় তোমালোকে জাস্ট এইটো মনত ৰাখিব লাগিব 2x plus 3y plus 4 কোনোবাই লিখিছে 4y plus 9 4x plus 9y plus 17 equal to 0 এতিয়া মূল কথাটো হ'ব কি ইয়াতে একচুয়ালি চাব লাগিব পাৰ্টনাৰটোক আমি কি বুজাবলো সেই কাৰণে পাৰ্টনাৰটোক a বুজালে এতিয়া a এর মান আমি যিকোনো ধৰি লব পাৰো ঠিক আছে তাৰ পিছত ইয়াতে y লগত কোন আছে 3 আছে 3 ইয়াতে মই b দি বুজালো ইয়াতে কোন আছে 4 আছে 4 ক মই ইয়াতে c দি বুজালো মানে মই সমীকৰণটো লিখিলে যিকোনো ভ্যালু লিখিব কিন্তু x আৰু y চলক হয় ইহতক আমি লিখিব লাগিব আৰু ইহতৰ ভ্যালু আমি সমীকৰণৰ ভিতৰতে ধৰিব লাগিব আহা কৰিছো আপোনালোকে বুজি পাইছে ধুনিয়াকে এতিয়া আমি জাম্প মাৰি যাম আগত আমাৰ কি আছে চাই লও ঠিক আছে ইয়াতে দিয়া আছে চাব এতিয়া ঠিক আছে ইয়াতে কি দিয়া আছে এতিয়া চাব দুটা চলক যুক্ত রৈখিক সমীকরণ ঠিক আছে দুটা চলক কোন কোন আছে ইয়াতে x এটা চলক আছে y এটা চলক আছে দুটা চলক হৈ গল x এটা চলক y এটা চলক দুটা চলক ঠিক আছে দুটা চলক যুক্ত রৈখিক সমীকরণ যত a b আৰু c ধ্ৰুৱক পদ হয় যদি মই ইয়াতে কও x ৰ সহগ কি হ'ব x ৰ পাৰ্টনাৰ কোন আছে a ঠিক আছে হেইবোৰ পাৰ্টনাৰ নহয় ভাই মোৰ পাৰ্টনাৰ হবা নাই অকনমান হৈ গয়া আৰু একলা এনেকা পাৰ্টনাৰ নহয় ভাই ঠিক আছে y এর সহগ কোন b আৰু ধ্ৰুৱক পদ বুলি কলে ধ্ৰুৱক পদ যেটো পদ ফিক্স থাকে এতে এইবোৰ পদ ফিক্স নহয় কিয় নহয় কাৰণ মই গম পাইছো a এর ভ্যালুটো ফিক্সড বাট x এর ভ্যালু মই 1 ধৰিলে ভ্যালু চেঞ্জ হৈ যাব 2 ধৰিলে ভ্যালু চেঞ্জ হৈ যাব কিন্তু ধ্ৰুৱক পদ কোন হয় আছে c আৰু ই কেতিয়াও চেঞ্জ নহয় ই মানে আছে থিৰাং আছে মানে ই চেঞ্জ নহব তেনহলে ধ্ৰুৱক পদ কাক বুলি কোৱা হ'ব c বুজি পাইছা আৰু এই সমীকৰণত যেতিয়া মই লেখ অঙ্কন কৰিম তেতিয়া এটা সৰল ৰেখা পোৱা যাব এনেকা ৰেখা তুমি কেতিয়াও নোপোৱা ঠিক আছে এটা সৰল ৰেখা পাবা এনেকা পাব পাৰা যি কোনো ক্ষেত্ৰতে পাব পাৰা ঠিক আছে কিন্তু তুমি এই এনেকা নোপোৱা ঠিক আছে এতিয়া আহা ইয়াতে কি আছে এইটো চোৱা এতিয়া ঠিক আছে মই কৈছিল নহয় a কোন হয় x ৰ সহগ b কোন হয় y ৰ সহগ আৰু এটা ধ্ৰুৱক পদ থাকে ঠিক আছে এতিয়া সমীকৰণটো ইয়াতে দিয়া আছে কি দিয়া আছে যে তলৰ প্ৰতিটো সমীকৰণ ঠিক আছে তলৰ প্ৰতিটো সমীকৰণৰ আৰ্হিত লিখা আৰু প্ৰতি ক্ষেত্ৰতে a b c ৰ মান উলিওৱা একেবাৰে ইজি হয় কি হয় ইজি চাব ইয়াতে ঠিক আছে এতিয়া কৈছে আৰ্হিত লিখিব লাগিব কি আৰ্হিত লিখিব কৈছে ax + by + c আৰ্হিত লিখিব কৈছে মোক এক নাম্বাৰটো কি বুলি কৈছে 2x + 3y = 4,37 এতিয়া চোৱাচোন ইয়াতে যদি ax + by + c = 0 লিখো এইফালে মই এইফালে 0 থাকিব লাগিছিল আছে 4.37 মই এইফালে লৈ 2x + 3y 4.37 এইফালে আহিলে -4.37 = কিমান হ'ব 0 হ'ব বুজিছা এতিয়া ঠিক আছে এতিয়া কথাটো হল সেম টু সেম বনাই দিছো এতিয়া মই ইয়াক কাৰ লগত কম্পেয়াৰ কৰিম কাৰ লগত ax + by + c = 0 এইটোৰ লগত কম্পেয়াৰ কৰিম তোমালোকে কম্পেয়াৰ কৰিবা মই নকৰো সিধা কথা কম্পেয়াৰ তোমালোকে কৰিবা চোৱা ইয়াতে কম্পেয়াৰ কৰিলে x আছে x ৰ লগত কোন আছে ইয়াতে a এর লগত তুলনা কৰিলে কোন হ'ব a এর ভ্যালু কিমান হ'ব 2 আমি প্ৰথমে এইটো আৰ্হিত লিখি দিছো ax + by + c = 0 ঠিক আছে এতিয়া কথাটো হল তাৰ পিছত ইয়াতে চোৱা y ৰ লগত কোন আছে b এতিয়া ইয়াতে y ৰ লগত কোন আছে 3 তাৰ মানে b = মই 3 লিখিব পাৰো তাৰ পিছত ইয়াতে কি আছে c = মই কিমান লিখিব পাৰো 4.37 ৰবা অকনমান ৰবা ইয়াতে কথা অকনমান আছে নহয় ইয়াতে ভাই আছে +c তলত আছে -4.37 এতিয়া কাহিনীটো অকনমান ব্লেক যেন লাগি আছে না নাই ইয়াতে প্লাস মই যদি ইয়াতে প্লাস দি দিও তেনে হলে তো অকনমান ঝামেলা হৈ গল নহয় একচুয়ালি ইয়াতে যদি মাইনাস থাকে একচুয়ালি আমাৰ মেইন ফর্মত থাকে প্লাস কিন্তু কোশ্চেনত দিছে মাইনাস সেই কাৰণে আমি ইয়াতে মাইনাস দিম ঠিক আছে কাৰণ এইটুকে যদি মই আৰু অকনমান মডিফাই কৰি লিখো আৰু অকনমান ধুনিয়াকে মডিফাই কৰি লিখো তেনে হলে মই কি লিখিম 2x + 3y + -4.37 = 0 এতিয়া চোৱা প্লাস আৰু মাইনাস ব্ৰেকেটটো মই উঠাই দিয়াৰ লগে লগে প্লাস আৰু মাইনাসৰ ফাইট লাগিব ফাইট লাগাৰ লগে লগে আমি জানো প্লাস আৰু মাইনাসৰ ফাইট লাগিলে কোন জিকে
মাইনাস জিকে তেনেহলে মাইনাস আহি যাব এতিয়া মাইনাস এতিয়া ইয়াৰ লগত কম্পেয়াৰ কৰচোন প্লাস আছে প্লাস সি এর ভ্যালু কিমান আছে -4.37 সেই কাৰণে মই ইয়াতে -4.37 দিব লগা হৈছে আহা কৈছো তোমালোকে বুজি পাইছা ঠিক তেনেকে এতিয়া আৰু এটা সমীকৰণ মই তোমালোকক দেখুৱাই দিছো এইটো সমীকৰণ চাবা ঠিক আছে আচ্ছা 3 নম্বৰটো চোৱা 4 equals to 5x minus 3y ठीक है भाई तुम मुझे कुछ भी बोलो नहीं सॉरी बोलो ठीक है तुम मुझे कुछ भी बोलो लेकिन मुझे इतना तो आता है कि अगर a equals to b होता है तो b equals to a लिख सकते हैं हम माने कि मैं কি কব বিচাৰিছো যদি মই লিখিছো a equals to b মই এটো লিখিব নোৱাৰিম নেকি b equals to a obviously পাৰিম মই তোমাৰ সমান তুমি মোৰ সমান এতিয়া এই বস্তুটোকে মই এনেকে ঘুৰাই লিখিব পাৰিম নে নিলিখিব পাৰিম 5x - 3y = 4 এইখিনি বস্তু এফালে লৈ হলো এইখিনি বস্তু হেফালে লৈ গলো একেই কথা ভাই a = b b = a ঠিক আছে কি হল এতিয়া এতিয়া মই ইয়াতে কি কৰিম 5x - 3y - 4 = 0 why -4 কৰি হল ইয়াতে কাৰণ এইফালে 4 টো প্লাস হৈ আছে 4 ৰ আগফালে একো সাইন নাই তাৰ মানে 4 টো প্লাস যেই প্লাসটুক মই এনেকে টানি এইফালে লৈ আহিম ই মাইনাস বনি যাব এতিয়া চোৱা ইয়াতে a কি হৈ যাব x ৰ লগত থকা মানুহজন কোন হয় 5 y ৰ লগত সৰি ইয়াতে b হ'ব y ৰ লগত থকা মানুহজন কোন হয় -3 কাৰণ ফর্মুলাত থাকে প্লাস ফর্মুলাত থাকে ইয়াতে প্লাস সরি ইয়াতে প্লাস ঠিক আছে কিন্তু মই যদি ইয়াতে প্লাস দি দিও তেনেহলে মই ইয়াতে -3 * y লিখিব পাৰিম তাৰ মানে -3 ব্ৰেকেটৰ ভিতৰত আৰু ব্ৰেকেটটো উঠাই দিয়াৰ লগে লগে মাইনাস আৰু প্লাস ফাইট কৰিব ফাইট কৰিলে মাইনাস জিকিব তাৰ মানে মোৰ এটো ঠিকই আছে এতিয়া b ৰ ভ্যালু কিমান আছে -3 মই ইয়াতে b = -3 লিখিম আৰু c = মই কৈ দিছো -4 যদি +4 থাকে 4 লিখিম মাইনাস আছে মাইনাস লিখিম সিধা কথা দুনিয়া কথা সিধা কথা এতিয়া আহা তুমি 4 নম্বৰ প্ৰশ্নটোত এতিয়া তো অকনমান ইয়াতে অকনমান ডাউট লাগিছে আরে ভাই ইয়াতে কিবা যেন এটা নাই কিবা যেন এটা নাই কি কৰো চাবা ইয়াতে কি কৰো ঠিক আছে কোশ্চেন নম্বৰ 4 2x = y ঠিক আছে এতিয়া মই এফালে কি কৰিলো 2x ঠিক আছে y টো এফালে আনিলে কি হ'ব -0 এতিয়া প্ৰশ্নটো হল a আছে b আছে c কত গল c কত গল মই এটো কেনেকে লিখিব পাৰো নে নোৱাৰো মই ইচ্ছা ভাই 2x - y + 0 = 0 তুমি 0 প্লাস করা বা মাইনাস করা ডাজন্ট ম্যাটার ডাজ নট ম্যাটার তার মানে ইয়াতে মই কি লিখিব পাৰিম এতিয়া a = মোৰ কিমান 2 b = কিমান হ'ব এতিয়া কোৱাচোন মই কৈছিলো এটা কথা যদি কোনো না থাকে তাতে কোন থাকে 1 থাকে তার মানে ইয়াতে y ৰ লগত কোনো নাই কিন্তু y ৰ লগত যদি কোনো না থাকে তার মানে ইয়াতে 1 আছে আৰু 1 মানে -1 আৰু c = 0 বুজি পাইছা এতিয়া কেনেকে কৰিব লাগিব আহা কৈছো টেকনিকটো তোমালোকে বুজি পাইছা সিস্টেমটো তোমালোকে বুজি পাইছা ঠিক আছে সিস্টেম হ্যাং কৰিব লাগিব ঠিক আছে সিস্টেমটো বুজিব লাগিব আৰু এনেকে বুজিব লাগিব এটো হ্যাং কৰাৰ ক্যাপাসিটি আহিব লাগিব ঠিক আছে নেক্সট পেজ লৈ আমি এতিয়া জপিয়াই যাম ঠিক আছে চোৱা এতিয়া উদাহৰণটো দিছে মই একচুয়ালি উদাহৰণখিনি লৈছো কাৰণ উদাহৰণখিনি বুজাই দিও মানে এনেকে বুজাই যাম মানে বুজাই দিউতে মানে লাহে লাহেকে আমি আগুৱাই যাম ঠিক আছে আগুৱাই যাম উদাহৰণখিনিও বুজি যাম তাৰ পিছত অনুশীলনীও কৰিম ঠিক আছে ম্যাক্সিমাম ভিডিওটো আমাৰ 1 ঘন্টা মান হ'ব মই 1 মিনিট চাই লৈছো কিমান মিনিট গৈছে ঠিক আছে ওকে নো প্ৰবলেম আছে সময় আছে আমাৰ হাতত ঠিক আছে কিন্তু ধুনিয়াকে চাব লাগিব কি আছে তলৰ প্ৰতিটোকে একটা দুটা চলকযুক্ত সমীকৰণ হিচাপে লিখা ঠিক আছে তলৰ প্ৰতিটোকে একটা দুটা চলকযুক্ত সমীকৰণ হিচাপে লিখা এতিয়া ভাই এক নম্বৰটো চোৱাচোন ইয়াতে x = -5 দিছে ওকে ভাই নো প্ৰবলেম মই আছো নহয় ইয়াতে কিন্তু প্ৰবলেমটো ইয়াতে থিও কৰিছে কি মোক লাগে দুটা চলক আছে মোৰ হাতত এটা চলক আৰু এটা চলক গল কত y কেতিয়া আনিব লাগিব ন যে ভাই y তুমি আহা আমাৰ সমীকৰণত আহা y কব যে মই যে যাম মোৰটো তাতে কোনো অস্তিত্বই নাই এতিয়া কেনেকে যাম তুমি আহা নহয় আমি তোমাক ব্যৱস্থা কৰি দিছো আমিও স্মার্ট আমি কি কৰিম y আহিব বিচাৰিছে আহক x = -5 এফালে আছে এফালে আহিলে কি হ'ব +5 সমীকৰণটো পালো কিন্তু ইয়াতে মোক কৈছে দুটা চলক লাগিব এতিয়া আমি y ক মাতিব লাগিব ভাই তুমি জেনেকে হক আহিব লাগিব এতিয়া y আহিলে কি হৈ যাব এই বস্তুটোক মই এনে কি লিখিম x + 0 * y + 5 = 0 এতিয়া চোৱাচোন ইয়াতে 0 ৰ লগত y ৰ লগত 0 পূৰণ হৈ আছে y আহিছে নে আহা নাই আহিছে y আহিছে নে আহা নাই আহিছে y আছে x আছে x আৰু y দুটা চলক হৈছে এতিয়া মই y ৰ লগত 0 এটা পূৰণ কৰি দিছো এতিয়া 0 ৰ লগত যেতিয়া পূৰণ হৈ যাব গায়েব হৈ যাব নে নাযাব যাব কাৰণ আমি জানো
ওয়ার্ল্ডত আটাইতকৈ মোস্ট পাৱাৰফুল কোন হয় 0 কাৰণ ইয়াৰ লগত যাকে মাল্টিপল কৰি দিবা পূৰণ কৰি দিবা 0 হৈ যাব ঠিক আছে তো ইয়াতে চোৱা এতিয়া ইয়াতে x আছে x এটা চলক y দুটা চলক c তো থাকিবই আমাৰ ধ্ৰুবক পদ তাৰ মানে আমি দুটা চলকযুক্ত সমীকৰণত আমি পৰিণত কৰি দিলো এতিয়া ইয়াৰ পৰা a কোন হ'ব x ৰ লগত পাৰ্টনাৰ কোন আছে কোনো নাই তাৰ মানে 1 b কোন হ'ব y ৰ লগত পাৰ্টনাৰ কোন আছে 0 আৰু c কি হ'ব 5 কাৰণ এতে +5 আছে +5 बस इतना ही था ठीक है এতে সোয়া ইয়াতে আৰু কোন আছে এফালে আৰু কোন আছে এইটো আছে y ঠিক আছে 2 নম্বৰ টু কৈছো চাবা তোমালোকে 2 নম্বৰ নহয় মই এটা 4 নম্বৰ টু কৈছো ঠিক আছে কিমান আছে 5y = 2 এতে 5y = 2 মই সমীকৰণটো এফালে লৈ আইছো একফালে মই 0 বনাই দিছো এক আপত্তি নাই 5y + 2 আছে এফালে আহিলে -2 = 0 এতে প্ৰশ্নটো ইয়াতে থিয় হ'ব কি থিয় হ'ব যে ভাই x কত গল ঠিক আমি তো মাস্টারমাইন্ড হয় 100 মাতিম আহা ই কব মই যাম মোৰ অস্তিত্ব নাই তোমাক অস্তিত্ব দি আছো আহা x আহিব লৰালৰিকে আহিব x + 5y - 2 = 0 এতে প্ৰশ্নটো হল x ক আমি এনে দিব নোৱাৰিম x টো ইয়াতে থাকি যাব x ক তো গায়ব কৰিব লাগিব 0 এটা পূৰণ কৰি দিলো এতে 0 লগত x পূৰণ হয় x গায়ব 5y - 2 = 0 ax + by + c = 0 ফৰ্মত আহি গৈছে এতিয়া কথাটো হল ইয়াতে যদি মোক কোনোবা যদি a কিমান x ৰ পাৰ্টনাৰ কোন 0 x ৰ পাৰ্টনাৰ নাই সিঙ্গেল বান্দা হয় আৰু সিঙ্গেল বান্দা হয় ঠিক আছে দুনিয়া বান্দা যি সিঙ্গেল থাকে ভাল তোমালোকে 9ত পড়া নেক্সট ইয়ার 10ত যাবা বিন্দাস থাকা ঠিক আছে টাইম আছে টাইম পিছত গৈ কৰিবা দে একো প্ৰবলেম নাই এইবোৰ কৰিবা কিন্তু এতিয়া নহয় এতিয়া কৰিলে কিন্তু বেয়া কুবাম ঠিক আছে সঁচা কথা কৈছো বেয়া কুবাম ইয়াতে b = কিমান আহিব 5 আৰু c = কিমান আহিব -2 আহা কৈছো তোমালোকে ধুনিয়াকে বুজি পাইছা বস্তুটো কেনেকৈ কৰিব লাগিব বাস সিম্পল হয় এতিয়া আমি নেক্সট চাও একচুয়ালি আমাৰ নেক্সট কি আছে চাও আমি ইয়াতে কি কৈছে ইয়াতে এটা রৈখিক সমীকৰণৰ সমাধান ঠিক আছে চাবা ইয়াতে চাবা ভাই চাবা ইয়াতে চাবা দে কি কৰিব লাগিব একচুয়ালি ঠিক আছে ইয়াতে চাবা একচুয়ালি কি কৰিব লাগিব এটা রৈখিক সমীকৰণৰ সমাধান এতিয়া ইয়াতে চোৱা দুটা বস্তু মই লিখিছো এটা আছে অসীম সংখ্যক সমাধান এটা আছে অদ্বিতীয় সমাধান ঠিক আছে মনত ৰাখিবা এটা কথা এটা রৈখিক সমীকৰণ দিয়া থাকিলে যদি তোমাক দুটা ৰৈখিক সমীকৰণ দিয়া থাকে তেনে হলে হয়তো এনেকা হ'ব পাৰে যে সলিউশন মোর দেন 1 থাকিব পাৰে সরি এটা অদ্বিতীয় এতে ৰবা অকনমান ৰবা অদ্বিতীয় কথাটো মানেটো কি বুজাইছে অদ্বিতীয় মানে দ্বিতীয় আৰু নাই এটাই আছে ঠিক আছে কেইটা আছে এটা আছে মনত ৰাখিবা যেতিয়া এটা রৈখিক সমীকৰণ বুলি কব তেতিয়া সদায় এটা কথা মনত ৰাখিব লাগিব ইয়াৰ অদ্বিতীয় সমাধান নহয় ইয়াৰ অসীম সংখ্যক সমাধান থাকিব পাৰে মানে x আৰু y ৰ মান আমি বহুত লব পাৰো একো আপত্তি নাই লব পাৰো ঠিক আছে যদি এটা রৈখিক সমীকৰণৰ কথা হয় তোমালোকে 9ত পঢ়ি আছা 9ত কেৱল এটা সমীকৰণৰ কথা আছে কিন্তু ক্লাস 10ত যোৱাৰ পিছত দুটা সমীকৰণৰ কথা আহি যাব তেতিয়া তোমালোকৰ অসীম সংখ্যক সমাধান থাকিব অদ্বিতীয় সমাধান থাকিব কিন্তু এতিয়া অদ্বিতীয় সমাধান নাথাকে কেৱল মাত্ৰ অদ্বিতীয় মানে কেৱল x আৰু y ৰ মান কেৱল এটা ওলাব এনেকা নহয় যেনেকে মই উদাহৰণ দি বুজাই দিছো ঠিক আছে উদাহৰণৰ ৰূপে মই এইটোৱে লৈছো কিমান দিয়া আছে মোক 4x + 3y = 12 ঠিক আছে এতিয়া তোমালোকে চোৱাচোন মই ইয়াতে এটা কাম কৰিব পাৰিম নে নহয় মই ধৰো x ৰ ভ্যালু মই 0 বুলি ধৰিলো ঠিক আছে x ৰ ভ্যালু মই 0 বুলি ধৰিলো এতিয়া 0 বুলি ধৰাৰ লগে লগে কি হৈ যাব 4 * 0 x ৰ ভ্যালু 0 হৈ গল 3 * y = 12 4 * 0 কি হৈ যাব 0 হৈ যাব 3y = কিমান থাকিব 12 y = কিমান থাকিব 12/3 3 দি দিতে মই 12 কাটিম কিমান হ'ব 4 তাৰ মানে y ৰ মান মই কিমান পালো 4 তাৰ মানে ইয়াৰ পৰা মই এটা টেবিল এটা বনাব পাৰিম টেবিল কি বনাব পাৰিম x y x ৰ ভ্যালু মই যেতিয়া 0 বুলি ধৰিলো y ৰ ভ্যালু মই কিমান পালো 4 বুলি পালো ঠিক আছে তাৰ পিছত এতিয়া মই আকৌ অকন বদমাসি কৰিব পাৰো কি ধৰো x = 1 1 বুলি ধৰিম নেকি ধৰি লৈছো দে একো প্ৰবলেম নাই কি আছে ঠিক আছে চাব ইয়াতে ঠিক আছে এতিয়া x = 1 বুলি ধৰিছো এতিয়া x = 1 ধৰি লোৱাৰ লগে লগে সমীকৰণটো কি হৈ যাব 4 * 1 x ৰ ভ্যালু 1 ঠিক আছে ইনটু প্লাস 3y = 12 4 * 1 কিমান হ'ব 4 * 1 4 হ'ব 4 এইফালে 4 হ'ব মই লিখি দিছো
এতিয়া 4 ৰ আগফালে কি চিন আছে মনে মনে প্লাস চিন আছে 4 টু হেইফালে লৈ গলে কি হ'ব মাইনাস তাৰ মানে 3y 12 - 4 that is 8 y কিমান হ'ব এইফালে 8 আছে এইফালে 3y 3 এইফালে পূৰণ হৈ আছে এইফালে গলে কি হ'ব হৰণ ঠিক আছে কাটাকাটি কৰিব নোৱাৰিম মানে আনসাৰটো আমাৰ কিমান থাকিব 8/3 y ৰ ভ্যালু তে এতিয়া মই আকৌ ক'ব পাৰিম নে নাই যে যেতিয়া মই x ৰ ভ্যালু 1 বুলি ধৰিলো তেতিয়া মই y ৰ ভ্যালু 8/3 বুলি পালো পাৰিম নে নোৱাৰিম কোৱাচোন পাৰিম নে নোৱাৰিম কোৱা সোনকালে কোৱা পাৰিম নে নোৱাৰিম নিশ্চয় পাৰিম কিয় পাৰিম নিশ্চয় কিয় পাৰিম কথাটো হল ইয়াতে কাৰণ মই 1 বুলি ধৰিছো সমাধান কৰাৰ পিছত মই 8/3 আহিছে এতিয়া মই এই ভ্যালুটো যেতিয়া পুট কৰিম ইয়াতে তেতিয়া মোৰ 12 আহিব আৰু এই ভ্যালুটো যেতিয়া পুট কৰিম তেতিয়া মোৰ 12 আহিব ঠিক আছে তাৰ মানে আমি কি বলো x ৰ মান এটাতকৈ বেছি পাইছো নে পোৱা নাই নিশ্চয় পাইছো y ৰ ভ্যালু এটাতকৈ বেছি পাইছো নে নাই পোৱা নাই নিশ্চয় পাইছো কিন্তু অদ্বিতীয় কি বুলি কয় আমাক যে তুমি এটাতকৈ বেছি সমাধান নোপোৱা এটাতকে বেছি সমাধান নোপোৱা ঠিক আছে তে মই ইয়াতে মই তোমালোকক দেখুৱাই দিছো মই লাখ লাখ সমাধান আনিব পাৰিম তাৰ মানে ইয়াৰ পৰা মই কি ক'ব পাৰিম ইয়াৰ পৰা মই কি ক'ব পাৰিম ইয়াৰ পৰা মই এটা কথাই ক'ব পাৰিম ঠিক আছে ইয়াৰ পৰা মই এটা কথাই ক'ব পাৰিম যে অদ্বিতীয় সমাধান নাথাকে ইয়াৰ অদ্বিতীয় সমাধান নাথাকে ঠিক আছে ইয়াৰ কিমান সমাধান থাকিব মই লাখ লাখ আকৌ x ৰ ভ্যালু 2 ধৰিম 3 ধৰিম 4 ধৰিম 5 6 7 8 9 10 11 12 এনেকে বহুত ধৰিব পাৰিম আৰু যেতিয়া মই ধৰি থাকিম তেতিয়া y ৰ ভ্যালু এটা আহি থাকিব তাৰ মানে অসীম সংখ্যক সমাধান পাম মই কি পাম অসীম সংখ্যক সমাধান পাই থাকিম আহা কৈছো আপোনালোকে অকনমান হলেও বুজি পাইছে মোৰ কথাখিনি ঠিক আছে ঠিক আছে ঠিক আছে এতিয়া কথাটো হল মানে এতিয়া এটা বস্তু চাব লাগিব যে কি চাব লাগিব যে অদ্বিতীয় কেতিয়া থাকিব অদ্বিতীয় তোমালোকে ক্লাস 10 ত যোৱাৰ পিছত দুটা চলকত পাবা কিন্তু ইয়াতে আৰু এটা বস্তু লাহেকে কম বেছিকে চাব লাগিব অকনমান চাব লাগিব অকনমান অদ্বিতীয়টো বুজাই দিম এতিয়া আৰু এটা কথা ইয়াতে তুমি যে x ৰ মান 0,4 পালা x ৰ ভ্যালু যেতিয়া 0 পাইছা y ৰ ভ্যালু তেতিয়া কিমান আছে 4 এই সমীকৰণটোত বহাই দিয়াচোন কেনেকৈ হয় এই সমীকৰণটো কি আছে 4x plus 3y equals to 12 মই এই ফালে সমীকৰণটোত বহাই দিছো ঠিক আছে 4 x ৰ মান কিমান ধৰিছিলো 0 plus 3 y ৰ মান কিমান পাইছো মই 4 ঠিক আছে 4 into 0 0 plus 3 into 4 কিমান হ'ব 12 0 plus 12 কিমান হ'ব 12 আৰু এইটোৱে তো ৰাইট হ্যান্ড সাইনটো দিয়া আছে মানে মই x আৰু y ৰ যেটো ভ্যালু পাম সেই ভ্যালুটো পুট কৰাৰ লগে লগে সমীকৰণটো মানে ইকুৱেলাইজ হৈ যাব দুই ফালে সমান হ'ব লাগিব তেতিয়াহে এইটো x আৰু y ৰ ভ্যালু বুলি ধৰা হ'ব আৰু এনেকৈ মই লাখ লাখ ধৰিব কিন্তু ইয়াতে এটা চোৱাচোন ইয়াতে কি দিছে 3x 3 নম্বৰ সমীকৰণটো plus 4 equals to 0 এটো দুটা চলকযুক্ত নে এটা চলকযুক্ত দুটা চলকযুক্ত নে এটা চলকযুক্ত এইটো দুটা চলকযুক্ত নে এটা 3x নহয় ইয়াতে 3y আছে ওকে এটো এটা চলকযুক্ত তে ইয়াতে আমি y ৰ মান যেতিয়া ফাইন্ড আউট কৰিব যাম তেতিয়া কি হ'ব 3y equals to plus 4 এইফালে গলে কি হ'ব -4 y equals to কিমান হ'ব -4/3 তাৰ মানে y আমি এটা ভ্যালু পাইছো আৰু বেলেগ ভ্যালু আমি কেতিয়াও নাপাও আৰু কিবা ভ্যালু পাবা নেকি তুমি ইয়াৰ পৰা পাবা নেকি x আছে নেকি যে x ৰ ভ্যালু এটা টাকে ধৰি y ৰ ভ্যালু এটা টাকে উলাই থাকিব নাথাকে নহয় কিন্তু এটা ভ্যালু পাইছো না নাই পাইছো এইটো হ'ব আমাৰ অদ্বিতীয় মানে নেক্সট আৰু নাই কেৱল এটা নেক্সট নাই আৰু কেৱল এটা আহা কৈছো বুজি পাইছা এইটো কি বুলি কোৱা হ'ব অদ্বিতীয় এতিয়া y মানে এইটো কৈছো না এতিয়া তুমি এই সমীকৰণটো যদি y ৰ ভ্যালুটো বহাই দিয়া 3y plus 4 equals to 0 3 y ৰ ভ্যালু আমি কিমান পালো -4/3 plus 4 equals to 0 3 আৰু 3 cancel -4 আছে ইয়াতে plus 4 আছে ইয়াতে -4 -4 cancel equals to 0 তাৰ মানে লেফট ৰাইট হ্যান্ড সাইডত কিমান আছে 0 ইয়াতে মই কিমান পালো 0 একেবাৰে ইজি বস্তু হয় ঠিক আছে ইমান এটা কঠিন বস্তু নহয় তো চাব লাগিব এনেকে বস্তুখিনি অসীম সংখ্যক সমাধান থাকিব কেতিয়া যেতিয়া এটা সমীকৰণৰ কথা কোৱা হ'ব আৰু দুটা চলকযুক্ত ব্যৱহাৰ কৰা হ'ব কিন্তু অদ্বিতীয় সমাধান মানে কি বুজায় এইটো যে নেক্সট আৰু কোনো সমাধান নাই কেৱল এটাই ভ্যালু পাইছো আমি কেৱল এটাই ভ্যালু পাইছো ঠিক আছে সো এতিয়া ইয়াতে কি দিয়া আছে এতিয়া তুমি উৰাব পাৰিবা ঠিক আছে ইয়াতে কি হৈছে তলৰ প্ৰতিটো সমীকৰণে চাৰিটাকৈ সমাধান উলিওৱা ঠিক আছে কেইটাকে সমাধান উলাব গৈছে চাৰিটাকে সমাধান উলাব গৈছে ঠিক আছে এতিয়া ইয়াতে চাবা মই এইটোকে ধৰি লৈছো ঠিক আছে কি আছে এক নম্বৰ 2x plus y equals to 7 চাৰিটাকে সমাধান উলাব গৈছে ঠিক আছে মই এটা বক্স বনাইয়ে লও ইয়াতে এনেকৈ এটা বক্স বনাইয়ে লও 1 2 3 4
1 2 3 4 এটো হ'ব x এটো হ'ব y এটা বক্স বনাই দিছো ঠিক আছে এতিয়া মই কি কৰিম প্ৰথমে ধৰো x ৰ ভ্যালু মই কিবা বুলি ধৰি লৈছো x ৰ ভ্যালু মই 1 ধৰি লৈছো 0 ধৰি লৈছো একো আপত্তি নাই 0 ধৰি লৈছো এতিয়া x ৰ ভ্যালু 0 ধৰাৰ লগে লগে এটো কি হৈ যাব 2 * 0 + y = 7 ঠিক আছে 2 * 0 মানে 0 y = কিমান থাকিব 7 থাকিব তাৰ মানে মই x ৰ ভ্যালু যেতিয়া মই 0 বুলি ধৰিলো y ৰ ভ্যালু তেতিয়া মই কিমান পালো 7 এটা কাম গল দুটা দ্বিতীয়তে কি আহিব যেতিয়া মই ইয়াতে হৈ গল ঠিক আছে যেতিয়া মই আকৌ ধৰি লব লাগিব x ৰ ভ্যালু মই যেতিয়া 1 ধৰিম তেতিয়া কি হৈ যাব 2 * x ৰ ভ্যালু কি আছে 1 1 + y y y y = 7 ঠিক আছে 2 * 1 কৰিলে কি হ'ব 2 হ'ব 2 এইফালে কি হৈ যাব 2 + y = 7 এতিয়া 2 এইফালে আগফালে মনে মনে কি আছে প্লাস সেইফালে লৈ গলে কি হ'ব -y = 7 - 2 that is 5 তাৰ মানে মই যেতিয়া x ৰ ভ্যালু 1 বুলি ধৰিলো তেতিয়া y ৰ ভ্যালু মই কিমান বুলি পালো 5 বুলি পালো একেবাৰে ইজি হয় না একেবাৰে ইজি হয় ঠিক তেনেকে মই x ৰ ভ্যালু আকৌ ধৰি লব পাৰো x ৰ ভ্যালু মই যেতিয়া 2 বুলি ধৰি লৈছো তেতিয়া কি হ'ব 2 * x x ৰ ভ্যালু এবাৰ 2 ধৰিছো 2 + y = 7 2 আৰু 2 পূৰণ কৰিলে কি হ'ব 4 হ'ব 4 এইফালে প্লাস হৈ থাকিব সেইফালে গলে কি হ'ব মাইনাস তাৰ মানে y = মই কিমান লিখিব পাৰো 7 - 4 7 - 4 মানে কিমান 3 তাৰ মানে মই x ৰ ভ্যালু যেতিয়া 2 বুলি ধৰিলো y ৰ ভ্যালু মই কিমান বুলি পালো 3 বুলি পালো আহা কৈছো তোমালোকে একেবাৰে ভালদৰে বুজি পাইছা ঠিক আছে এতিয়া আমাৰ চাব লাগিব এনেকে তোমালোকে আৰু উলাব পাৰিবা x ৰ ভ্যালু তুমি 3 ধৰা একো আপত্তি নাই আচ্ছা 3 ধৰি লোৱা চাৰিটা কৈছো মই চাৰিটা উলাই দিছো x ৰ ভ্যালু মই 3 বুলি ধৰিলো 3 বুলি ধৰাৰ লগে লগে হ'ব 2 * x মানে 3 2 * 3 + y = 7 2 * 3 পূৰণ কৰিলে কিমান হ'ব 6 6 আছে এইফালে প্লাস সেইফালে গলে কি হ'ব -7 - 6 1 তাৰ মানে y = কিমান হ'ব 7 - 6 that is 1 তাৰ মানে যেতিয়া মই x ৰ ভ্যালু 3 বুলি ধৰিলো y ৰ ভ্যালু মই কিমান বুলি পালো 1 ইজি আছে ইজি আছে ইজি আছে একেবাৰে ইজি আছে ঠিক আছে আহা কৈছো তোমালোকে এতিয়া বুজি পাইছা ঠিক আছে ইয়াতে তোমালোকে এইটো ভয় নাখাবা যে ইয়াতে দেখোন পাই আছে ইয়াতে দেখোন পাই আছে ঠিক আছে একো অসুবিধা নাই জাস্ট চাব লাগিব তোমালোকৰ ইয়াতে এটা বস্তু চাব লাগিব ঠিক আছে কি বস্তু চাব লাগিব চাবা ঠিক আছে সো এটা কি আছে পাই আছে ঠিক আছে একো আপত্তি আছে নাই ঠিক আছে এতিয়া চোৱা ভালদৰে চাব লাগিব ভালদৰে চাবা ভালদৰে সমাধান কৰিব লাগিব মনোযোগেৰে চাবা এটা কি আছে পাই x মই এটো একচুয়ালি ৰাপ কৰি দিছো ঠিক আছে ঠিক আছে এটা চোৱা কি আছে ইয়াতে 2 নম্বৰটো pi of x plus y equals to 9 এতিয়া মই x ৰ ভ্যালু কিমান বুলি ধৰিছো 1 বুলি ধৰিছো ধৰো x ৰ ভ্যালু 1 বুলি ধৰাৰ লগে লগে ইয়াতে কি হ'ব pi into 1 plus y equals to 9 এতিয়া pi into 1 কিমান হ'ব pi হ'ব plus y equals to 9 এইফালে প্লাস পাই আছে সেইফালে গলে কি হ'ব মাইনাস তাৰ মানে 9 minus pi ঠিক আছে এইটোই তুমি ইয়াতে কৈছো যেতিয়া মই x ৰ ভ্যালু 1 বুলি ধৰিলো তেতিয়া মই pi ৰ ভ্যালু কিমান বুলি পালো তেতিয়া মই pi ৰ ভ্যালু 9 minus pi বুলি পালো সরি y ৰ ভ্যালু 9 minus pi বুলি পালো এইটোই কথা তে pi ৰ মান তুমি 3.14 লব পাৰা pi ৰ মান তুমি 22/7 লব পাৰা pi equals to 3.14 or তুমি লব পাৰা 22/7 ঠিক আছে বাট একচুয়ালি pi not equal to 22/7 এটো কাহিনী মই পিছত কৈ দিম ঠিক আছে মাৰ্চ মাহত 14 তাৰিখে পাই ডে বুলি পালন কৰা হয় হিদিনা মই কৈ দিম এটা ধুনিয়াকে ভিডিও বনাম তাতে পাইৰ পুৰা হিষ্টৰীটো লৈ আহিম যে একচুয়ালি পাই কৰ পৰা আহিল কেনেকে আহিল কি কৰিল তাৰ পৰা তুমি ডিটেইলছ পাই যাবা আপোৱাতে তুমি এখিনিতে থাকা একো আপত্তি নাই এতিয়া নেক্সট আমি আগুৱাই যাও লাহে ধীৰে চাও আমাৰ কি হয় ঠিক আছে যেনেকৈ এনেকে তুমি এতিয়া x ৰ ভ্যালু তুমি 0 বুলি ধৰি লব পাৰা 0 বুলি ধৰি ললে কি হ'ব pi into 0 plus y equals to 9 ঠিক আছে এতিয়া pi into 0 মানে কি 0 plus y equals to 9 0 মান থাক বা না থাক y কিমান পালো 9 যেতিয়া মই x ৰ ভ্যালু 0 বুলি ধৰিলো তেতিয়া y ৰ ভ্যালু মই 9 বুলি পালো এনেকে তুমি লাখ লাখ অঙ্ক কৰিব পাৰিবা লাখ লাখ কৰৰ ভ্যালু তুমি পাব পাৰিবা এক আপত্তি নাই ঠিক আছে এতিয়া লাষ্টৰ প্ৰশ্নটো চোৱা ঠিক আছে লাষ্টৰ প্ৰশ্ন লাষ্টত কি দি আছে x equals to 4y এক আপত্তি নাই ধৰো x equals to 0 তেনে y equals to কিমান হ'ব x equals to 0 তাৰ মানে 0 equals to 4y 4 ইফালে পূৰণ আছে ইফালে আহিলে কি হ'ব হৰণ equals to y এটা 0/4 কি হ'ব
0/4 0 হব, y ইকুয়ালস টু কি হব 0 হব। তার মানে মই যেতিয়া x এর ভ্যালু 0 ধৰিলো y এর ভ্যালু মই 0 বুলি পালো। এটা কথা মনত ৰাখিবা, ইয়াৰ পৰা সৰু এটা বস্তু মই তোমালোকে ইয়াতে কনসেপ্ট দিব বিচাৰিছো, ইয়াতে মই তোমালোকক এটা কনসেপ্ট দিব বিচাৰিছো, ঠিক আছে। যদি তোমাক খুদে যে কোনো এটা অকণমান পিছত কৈ আছো মই, এইটো মূল বিন্দু আৰু মূল বিন্দুৰ স্থানাঙ্ক কি হয় 0,0। যদি কোনো এটা সমীকৰণৰ ৰেখা মূল বিন্দুৰ মাজেৰে যায় তেতিয়া তাত ধ্ৰুৱক পথ নাথাকে, যেনেকৈ এইটো আছে, এইটো একচুয়ালি কি x ইকুয়ালস টু 4y, x মাইনাস 4y ইকুয়ালস টু 0। ইয়াতে ধ্ৰুৱক পথ আছে নেকি, c ভ্যালুটো আছে নেকি, নাই। যিবোৰ সমীকৰণৰ ধ্ৰুৱক পথ না থাকে সেই সমীকৰণৰ লেখ অঙ্কন কৰিলে সেই ৰেখাডাল কাৰ মাজেৰে পাৰ হ'ব, মূল বিন্দুৰ মাজেৰে পাৰ হ'ব, ঠিক আছে। এইটো মূল বিন্দুৰ মাজেৰে, মই নাজানো ৰেখাটো এনেকা হ'ব না এনেকা হ'ব, কিন্তু এইটো এটা বিন্দু কিন্তু 0.0 মাজত হ'ব, কাৰণ ইয়াতে চোৱা x এর ভ্যালু 0 y এর ভ্যালু 0। ঠিক তেনেকে আৰু আহা ইয়াতে মই x এর ভ্যালু ইয়াতে কিমান ধৰিছো 1 ধৰাৰ লগে লগে কি হ'ব, সমীকৰণত ইয়াতে 1 ইকুয়ালস টু 4y, 4 এইফালে পূৰণ হৈ আছে, এইফালে হলে কি হ'ব হৰণ, তাৰ মানে 1/4। তাৰ মানে মই যেতিয়া x এর ভ্যালু 1 বুলি ধৰিলো y এর ভ্যালু মই 1/4 পালো। এনেকে তোমালোকে গোটেইখিনি উৰাই দিব পাৰিবা, একো আপত্তি নাই, ঠিক আছে, একো আপত্তি নাই। এতিয়া চোৱা তলৰ কোন কেইটা ক্ৰমিক যুগল, ঠিক আছে, ক্ৰমিক যুগল এর সমাধান হয় আৰু কোন কেইটা নহয় পৰীক্ষা কৰা। এতিয়া কৈছে যে ইটো সমীকৰণ ইয়াৰ সমীকৰণৰ সমাধান হয় নে নহয় পৰীক্ষা কৰা, এইটো ইয়াৰ সমাধান হয় নে নহয় পৰীক্ষা কৰা, এইটো ইয়াৰ সমাধান হয় নে নহয় পৰীক্ষা কৰা, ঠিক আছে। আমি কৰিম ভাই, লাহে ধীৰে কৰিম, আমি ভয় নাখাও নহয়, চাব লাগিব কেনেদৰে কৰিব লাগিব, ঠিক আছে। ইয়াতে প্ৰথমে কি দিয়া আছে 0,2, তাৰ মানে এক নম্বৰ ভ্যালু মোক কি দিয়া আছে 0,2। এইটো মানে মোক কি বুজাই আছে যে প্ৰথমটো x এর ভ্যালু, দ্বিতীয়টো y এর ভ্যালু। এতিয়া সমীকৰণ কি দিয়া আছে x minus 2y equals to 4, ঠিক আছে। এতিয়া x এর ভ্যালু ইয়াতে কিমান আছে 0, মই 0 পুট কৰিলো, minus 2 into y এর ভ্যালু ইয়াতে কিমান দিয়া আছে 2 equals to, actually wait, I want to say, মই এটা কথা ক'ব বিচাৰিছো, কি ক'ব বিচাৰিছো, তোমালোকে ইয়াতে লেফট হ্যান্ড সাইড টু রাইট হ্যান্ড সাইড টু নিলিখিবা, ঠিক আছে। তোমালোকে ইয়াতে লেফট হ্যান্ড সাইডৰ পৰা যাবা, ঠিক আছে। এতিয়া ভ্যালুখিনি পুট কৰি দিয়াৰ পিছত যদি তোমাৰ রাইট হ্যান্ড সাইডৰ ভ্যালুটো তুমি পোৱা তেনেহলে ক্ৰমিক যুগল হয়, কাৰণ তুমি x আৰু y এর ভ্যালু বহাই দিছা, তোমাৰ হোফালে যেটো মান আছে সেই মানটোৱে তুমি পাইছা, তেতিয়া তুমি ক'ব পাৰিবা ইয়েস এইটো এটা ক্ৰমিক যুগল, ইয়াৰ কাৰণে হয়। কিন্তু তুমি x আৰু y এর ভ্যালু তোমাক দিছে, তুমি সেই ভ্যালুটো পুট কৰিছা, পুট কৰাৰ পিছত তুমি রাইট হ্যান্ড সাইডত যেটো বস্তু আছে সেইটো তুমি পোৱা নাই, তেনেহলে তেতিয়া তুমি কি বুলি ক'বা, নাই 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 তুমি মোক x আৰু y এর ভ্যালু দিছা, মই বহালো কিন্তু তুমি যেটো ভ্যালু উলাব কৈছা সেইটো নুলালে, তাৰ মানে এইটো নহয়। ইয়াতে চাও মই এতিয়া, ঠিক আছে, ইয়াতে 0 minus 2, ইয়াতে কিমান আছে 0, 2 into 2 কিমান হৈ যাব 4, এফালে 0, 0 minus 4 মানে -4, মোৰ হোফালে কিমান আছে, সমীকৰণৰ হোফালে মোৰ ইয়াতে কিমান আছে 4 আছে, মই পাইছো -4, তাৰ মানে এইটো ক্ৰমিক যুগল নহয়, ঠিক আছে। ঠিক তেনেকে আমি চাও ইয়াতে কি হ'ব একচুয়ালি, এইটো চোৱা 2 নম্বৰটো কি দিয়া আছে, 2 নম্বৰটো আছে 2,0, ঠিক আছে, x এর ভ্যালু 2, y এর ভ্যালু 0। এতিয়া সমীকৰণটো কি আছে x minus 2y equals to 4। এতিয়া আমি লেফট হ্যান্ড সাইড বুলি চাম, লেফট হ্যান্ড সাইড বাওপক্ষত x এর ভ্যালু কিমান আছে 2 minus 2y এর ভ্যালু কিমান আছে 0, 2 minus 2 into 0 কি হৈ যাব, এইটো 2 into 0 0 হৈ যাব, 2 minus 0 মানে 2 থাকিব। একচুয়ালি আমি পাইছো 2, মোক ওলাব লাগে 4, কেনেকৈ এইটো সম্ভৱ ভাই, ঠিক আছে, কেনেকৈ এইটো সম্ভৱ, তাৰ মানে ই এটা ক্ৰমিক যুগল নহয়। তাৰ পিছত চোৱা এইটো চোৱা কিমান দিয়া আছে, ইয়াতে 4,0 দিয়া আছে, আৰু সমীকৰণটো মোৰ কি দিয়া আছে x minus 2y equals to 4। এতিয়া মই যদি কওঁ লেফট হ্যান্ড সাইড, ঠিক আছে, লেফট হ্যান্ড সাইড বুলি লওঁ, তেনেহলে লেফট হ্যান্ড সাইড বুলি ক'লে ইয়াতে মোৰ কি হৈ যাব যে x এর ভ্যালু মই আছে ইয়াতে, x এর ভ্যালু 4, y এর ভ্যালু 0, তে 4 minus 2 into y এর ভ্যালু 0, ঠিক আছে, লেফট হ্যান্ড সাইড লৈছো মই, ঠিক আছে। 4 2 into 0 মানে 0, 4 minus 0 তাৰ মানে কি থাকিব 4। আরে ভাই মোক 4 পাইছো ইয়াতে, ইয়াতে রাইট হ্যান্ড সাইডে তো 4 আছে, মই লিখিব পাৰো লেফট হ্যান্ড সাইড ইকুয়ালস টু ৰাইট হ্যান্ড সাইড, ঠিক আছে। লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইড যেতিয়া ইকুয়াল হ'ব তেতিয়া মই কম যে ইয়েস ই এটা ক্ৰমিক যুগল হয়, মানে ই এটা এই সমীকৰণটোৰ সমাধান হয়, ঠিক আছে। বাকি এটা তোমালোকে নিজে টেস্ট কৰিবা। এতিয়া চাও আমাৰ ইয়াতে কি আছে, চাবা ইয়াতে যদি x equals to 1 আৰু y equals to 1 সমীকৰণৰ 2x plus c সমীকৰণৰ k এর মান নিৰ্ণয় কৰা, ঠিক আছে। কি কৈছে ইয়াতে সলিউশন, কি কৈছে দিয়া আছে x equals to 2, y equals to 1, ঠিক আছে। সমীকৰণ এইটো কেনেকৈ এইটো সমীকৰণ হয়, ঠিক আছে।
তাৰ মানে সমীকৰণৰ k এৰ মান নিৰ্ণয় এতে কৈছে k এৰ মানটো ওলাব লাগে ঠিক আছে এতেকে 2x plus 3y equals to k x or value মই কিমান পুট কৰিম x or value মই 2 পুট কৰিম plus 3 into y value 1 is equal to k ঠিক আছে 2 2 গুণ 4 3 1 গুণ 3 equals to k 3 আৰু 4 প্লাস কৰিলে কিমান হ'ব 7 7 equals to k তাৰ মানে এতেকে k equals to 7 তাৰ মানে মই k এর ভ্যালু কিমান পালো 7 পালো মই x আৰু y এর ভ্যালু মোক দিয়া আছিল মই x আৰু y এর ভ্যালু এনেকে বহাই দিলো বহাই দিয়াৰ পিছত কি আহি গৈছে k এর ভ্যালু আহি গৈছে কিমান 7 ধুনিয়াকে ইজি প্রশ্ন ঠিক আছে নেক্সট আমি আগুৱাই যাও আমাৰ ইয়াতে কি আছে এতিয়া চোৱা দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ লেখ এতিয়া আমি লেখ চাব লাগিব একচুয়ালি লেখ মানে গ্ৰাফ x অক্ষ y অক্ষ থাকিব গ্ৰাফ চাব লাগিব ধুনিয়াকে চাব লাগিব সোনকালে চাবা ইয়াতে কিমান দিয়া আছে কৈছে যে x + 7 x + y = 7 এই সমীকৰণৰ লেখ অঙ্কন কৰা কৰিম ভাই কৰিম কিয় নকৰিম তোমালোকে যদি কৰিব দিছে কিতাপত যদি দিয়া আছে মোৰটো কৰিব লাগিব লেখ অঙ্কন কৰিবলৈ হলে মোক x আৰু y এর ভ্যালু মিনিমাম দুটা ওলাব লাগিব কিন্তু ভালকে হলে তিনিটা ওলালে বেস্ট কেনেকৈ ওলাব লাগিব ঠিক আছে এতিয়া মই হসাকে ইয়াতে এটা কি বনাব লাগিব হা টেবিল এটা বনাব লাগিব টেবিল দুনিয়াকে তোমালোকে টেবিল বনাই লবা ইয়াতে x থাকিব ইয়াতে y থাকিব আপত্তি আছে নাই ঠিক আছে আপত্তি আছে নাই আপত্তি না থাকাটোৱে ভাল যদি আপত্তি থাকে নক নক কৈ দিবা ঠিক আছে এতিয়া সয় ইয়াতে ধৰো x = 0 তেনে y = মই কিমান পাম এতেকে 0 + y = 7 y = মই কিমান পালো 7 যেতিয়া মই x এর ভ্যালু 0 ধৰিলো y এর ভ্যালু মই 7 পালো ঠিক আছে আকৌ ঠিক আছে আকৌ x = 1 বুলি 2 বুলি ধৰিছো মোৰ আপত্তি আছে মই ধৰিছো 2 বুলি একো আপত্তি নাই ঠিক আছে 2 বুলি ধৰিছো এতেকে 2 + y = 7 হ'ব কাৰণ x এর ভ্যালু এবাৰ 2 আহি গল তাৰ মানে y = কিমান হৈ যাব 7 - 2 that is y = 5 যেতিয়া মই x এর ভ্যালু 2 বুলি ধৰিলো তেতিয়া মই y এর ভ্যালু 5 বুলি পালো আকৌ ইয়াতে যদি মই চাব যাও নেক্সট আৰু মই কি কৰিব পাৰিম ইয়াতে x এর ভ্যালু এবাৰ মই কিমান বুলি ধৰি লৈছো 3 বুলি ধৰি লৈছো যেতিয়া মই x এর ভ্যালু 3 বুলি ধৰি লৈছো তেতিয়া y এর ভ্যালু মোৰ কিমান আহিব 3 + y = 7 তাৰ মানে ইয়াতে কি লিখিব পাৰিম y = 7 - 3 that is y = 4 তাৰ মানে y এর ভ্যালু যেতিয়া x এর ভ্যালু মই 3 বুলি ধৰিলো তেতিয়া y এর ভ্যালু মই কিমান পালো 4 পালো এতিয়া কৈছে ইয়াৰ লেখ অঙ্কন কৰিব লাগে লেখ চ্যাপ্টাৰ 3 ত পইছা কেনেকৈ অঙ্কন কৰিব লাগে ইয়াতে আমি লেখ অঙ্কন কৰিম চাবা তোমালোকে ভালদৰে চাবা ঠিক আছে লেখ অঙ্কন কৰিবলৈ হলে প্ৰথমে আমাৰ কি থাকিব এটা দুটা অক্ষ থাকিব যি অক্ষ দুটা নাম হয় এটা x অক্ষ এটা y অক্ষ এটো হ'ব y তল ফালে মানে নেগেটিভৰ ফালে গলে মাইনাস ঋণাত্মকৰ ফালে গলে y ড্যাশ এটো হ'ব y এটো হ'ব আমাৰ x ড্যাশ এটো হ'ব আমাৰ x ঠিক আছে এতিয়া কৈছে এটো মই ভাঙি লৈছো হা মান কেটা লৈ লৈছো ইয়াতে 1 2 3 4 5 6 7 8 1 - 2 - 3 - 4 - 5 - 6 - 7 - 8 এইফালে -1 - 2 - 3 - 4 - 5 - 6 - 7 এইফালে 1 2 3 4 5 6 7 8 হৈছে এটা 0 আৰু 7 x এর ভ্যালু 0 y এর ভ্যালু 7 তার মানে x এর ভ্যালু 0 0 মানে তো এইফালো না যায় y এর ভ্যালু কিমান আছে 7 7 মানে উপৰত যাব 1 2 3 4 5 6 7 এই বিন্দুটো হ'ব আমাৰ 0,7 আমি এনেকে নাম দি থৈ দিছো একো আপত্তি আছে একো আপত্তি নাই এতিয়া ঠিক আছে এতিয়া মই নামটো এতিয়া নিদো এটো মই এতিয়া নিলিখো এটো মই এতিয়া নিলিখো অকনমান পিছত লিখিম ঠিক আছে তাৰ পিছত কিমান আছে 2,5 এতিয়া 2 x এর ভ্যালু 2 +2 নে -2 +2 তাৰ মানে হেইফালে যাব 1 2 ইয়াতে আহিব 5 আছে ওপৰ পিনে যাব 5 1 2 3 4 5 এইটো এটা হ'ব ঠাই ঠিক আছে আৰু এটা বিন্দু কি দিয়া আছে 3,4 x এর ভ্যালু 3 y এর ভ্যালু 4 3 মানে কোন ফালে যাব 1 2 3 4 উপৰ পিনে যাব 4 এইটো হ'ব ঠিক আছে তিনটা বিন্দু পাই গলো এতিয়া তুমি এটা বস্তু টেস্ট কৰি চাবা এই তিনিটা বিন্দু এটা ৰেখাৰ ওপৰতে থাকিব তিনিটা বিন্দু এটা ৰেখাৰ ওপৰতে থাকিব কি থাকিব ধুনিয়াকে মই গম পাইছো তুমি বুজি গৈছা এতিয়া এই তিনিটা বিন্দু কি থাকিব এটা ৰেখাৰ ওপৰতে থাকিব হেই কাৰণেটো ইয়াক ৰৈখিক সমীকৰণ বুলি কোৱা হয় তুমি যিমান কেটা বিন্দু লোৱা বিন্দু কেটা এই ৰেখাৰ ওপৰতে থাকিব তাৰ মানে মই এটো ক'ব পাৰো যে এই ৰেখাটোৰ সমীকৰণৰ এই সমীকৰণটোৰ ৰেখাটো কি হ'ব এইটো হ'ব আৰু ইয়াতে তুমি এনেকে লিখি দিয়া x + y = 7 তাৰ মানে x + y = 7 ৰ যদি লেখ অঙ্কন কৰো ৰেখাটো আমি কেনেকা পাম এনেকা পাম তুমি যি কোনো লাখ লাখ ভ্যালু লোৱা এই ৰেখাটোৰ ওপৰতে থাকিব ঠিক আছে আহা কৈছো বুজি পাইছা তুমি ঠিক আছে একো আপত্তি নাই ঠিক আছে মই অকমান পানী খাই লৈছো দে
গম পাইছা এতিয়া কেনেকৈ কৰিব লাগিব ধুনিয়াকে এতিয়া চোৱা নেক্সট আমি আগুৱাই যাম কি দিয়া আছে এটা যদি 3,4 বিন্দুটো এটা সমীকৰণৰ এটা লেখডালৰ ওপৰত থাকে তেনেহলে a এর মান উলিওৱা লেখডালৰ ওপৰত থাকে মানে কি এই সমীকৰণটোৰ সমাধান হয় এই সমীকৰণটোৰ যদি সমাধান হয় তেনেহলে আমাৰ কি কৰিব লাগিব আমি x আৰু y এর ভ্যালু আমাক দিয়া আছে 3 নম্বৰটো ঠিক আছে কোশ্চেন নম্বৰ 3 ঠিক আছে 3,4 ইয়াতে মোক দিয়া আছে তাৰ মানে ইয়াত x equals to 3 y equals to 4 এটাকে 3y equals to ax plus 7 এতিয়া মই কি কৰিম মোৰ হাতত x এর ভ্যালু আছে y এর ভ্যালু মোৰ হাতত আছে এই ভ্যালুখিনি মই এটা থপি দিম থপকে বহাই দিম ঠিক আছে বহাই দিম মানে কি হ'ব এতে কে এটো ঠিক আছে 3 into y এর ভ্যালু কিমান 4 equals to a into x এর ভ্যালু কিমান 3 plus 7 ঠিক আছে 3 into 4 কৰিলে কিমান হ'ব 12 এইফালে plus 7 এইফালে আহিলে কি হ'ব -7 এইফালে কি হ'ব 3a 12 এর পৰা 7 গলে কিমান থাকিব 5 12 এর 7 5 এইফালে থাকিব কিমান 3a 3 এইফালে পূৰণ হৈ আছে এইফালে আহিলে কি হ'ব হৰণ মানে 5 ৰ তলত আহিব a equals to 3/5 এতেকে a equals to 5/3 a equals to 5/3 আহা গৈছে তোমালোকে ধুনিয়াকে বুজি পাইছে বস্তুটো কেনেকে হয় যদি কৈছে যে এই বিন্দুটো এই সমীকৰণৰ যেটো লেখ পাম তাৰ ওপৰত থকা মানে কি তাৰ সমাধান হয় যদি সমাধান হয় তাৰ মানে মানখিনি বহুৱাই দিব পাৰিম আৰু ধুনিয়াকে আমি উত্তৰটো উলিয়াই লব পাৰিম ঠিক ইয়াতে কি কৈছে যদি p 4 বিন্দুটো এত লেখৰ ওপৰত থাকে তেন্তে p এর মান উলিওৱা ঠিক আছে উলিয়াব পাৰিম আমি উলাম এতিয়া ঠিক আছে চাও এতিয়া ইয়াতে কেনেকে কৰিব লাগিব 2 নম্বৰটো ঠিক আছে ইয়াত x equals to p y equals to 4 ঠিক আছে এতেকে সমীকৰণটো কি দিয়া আছে মই ইয়াতে 4x plus y equals to 16 ঠিক আছে 4x মানে 4 into p plus y y এর ভ্যালু কিমান আছে 4 equals to 16 4 এইফালে প্লাস হৈ আছে ইয়াক এইফালে পঠাই দিয়া কি হ'ব মাইনাস তাৰ মানে ইয়াতে 4p equals to 16 minus 4 4p ইয়াৰ পৰা মই কি লিখিব পাৰিম 4p equals to 16 minus 4 মানে কিমান 12 4 এইফালে পূৰণ হৈ আছে এইফালে গলে কি হ'ব হৰণ 12/4 4 দি 12 কাটলে কিমান হ'ব 3 এই থেকে p এর ভ্যালু মই কিমান পালো 3 এনেকে বস্তুখিনি তোমাক সমাধান কৰিব লাগিব যেটো ভ্যালু দিয়া থাকিব সেই ভ্যালুটো পুট কৰিব লাগিব পুট কৰি দিয়াৰ পিছত সমাধানটো উলাই দিব বিন্দাস হৈ যাব কি হৈছে 1y বিন্দুটো ইয়াৰ ওপৰত সমীকৰণটোৰ লেখডালৰ ওপৰত আছে নে পৰীক্ষা কৰা আছে নে নাই মোৰ কি কৰিব লাগিব এই ভ্যালুটো বহাই দিব লাগিব লেফট হ্যান্ড সাইডত যদি +7 আহে 7 রাইট হ্যান্ড সাইডৰ ভ্যালুটো আহে যদি লেফট হ্যান্ড সাইড আৰু রাইট হ্যান্ড সাইড ইকুয়াল হয় তেনেহলে বিন্দুটো আছে আৰু যদি ইকুয়াল নহয় তেনেহলে বিন্দুটো নাই ঠিক আছে বাকিখিনি তোমালোকে নিজে ধুনিয়াকে সমাধান কৰি দিব পাৰিবা ঠিক আছে ইয়াতে চোৱা এইটো কোশ্চেন মই কৰি দিছো আকৌ ঠিক আছে ইয়াতে চোৱা ইয়াতে ভালদৰে চাবা হৈ যাব কনসেপ্ট ইয়াতে ক্লিয়াৰ হৈ যাব ঠিক আছে ইয়াতে চোৱা কি কৈছে ইয়াতে যে 6 নাম্বাৰ হা ইয়াত a equals to কিমান সরি a নহয় ইয়াতে x equals to কিমান -3 y equals to কিমান 2 বিন্দুটো 4x + 7 হয় মানে সমীকৰণৰ ওপৰত আছে নে নাই ঠাবৰ পৰা আছে নে নাই এটো চোৱা ঠিক আছে এটা চোৱা কি কৈছে ইয়াতে আছে নে নাই ইয়াত এতেকে 4x + 7y = 9 x এর ভ্যালু মই বহাই দিম ইয়াতে -3 + 7 এর ভ্যালু মই বহাই দিম ইয়াতে কিমান ইয়াতে লেফট হ্যান্ড সাইড লব লাগিব কারণ এইটো ভ্যালু আমি লব নোৱাৰি আমাৰ রাইট হ্যান্ড সাইড প্রুভ কৰিব লাগিব ঠিক আছে কারণ কৈছে আছে নে নাই পৰীক্ষা কৰা ঠিক আছে 7 y এর ভ্যালু কিমান আছে 2 মই পুট কৰিলো 4 পূৰণ 3 কৰিলে কিমান হ'ব -12 হাত আৰু 2 পূৰণ কৰিলে কিমান হ'ব যোগ হাত আৰু 2 পূৰণ কৰিলে 14 14 ৰ পৰা 12 গলে মোৰ কিমান থাকিব 2 থাকিব এইটো মোৰ এতিয়া মই কব পাৰিম ৰাইট হ্যান্ড সাইডত মোৰ কিমান আছে ৰাইট হ্যান্ড সাইডত মোৰ 9 আছে কিন্তু ইয়াতে মই কিমান পালো 7 এতেকে লেফট হ্যান্ড সাইড not equal to right hand side আৰু লেফট হ্যান্ড সাইড যেতিয়া not equal to right hand side হ'ব তাৰ মানে এতেকে -3,2 বিন্দুটো 4x + 7y = 9 সমীকৰণৰ লেখডালৰ ওপৰত নাই সিধা কথা ইজি কথা সিধা কথা ঠিক আছে তাৰ পিছত 7 নম্বৰ কি শর্তত ax + by + c আর এই সমীকৰণটোৰ লেখ মূল বিন্দুৰ মাজে যাব মূল বিন্দুৰ সমীকৰণ কি মূল বিন্দুৰ সমীকৰণ 0,0 মই এতিয়াই কৈছো যেতিয়া ধ্ৰুবক পদ 0 হয় তেতিয়া এই সমীকৰণটো মূল বিন্দুৰ মাজেৰে যায় নহলে কেতিয়া মূল বিন্দুৰ মাজেৰে না যায়
ঠিক আছে কিয়নো চাবা ইয়াতে ইয়াতে ax plus by plus c equals to 0 আছে a into x ৰ ভ্যালু 0 b into y ৰ ভ্যালু 0 plus c equals to 0 0 ৰ লগত পূৰণ কৰিলে এইটো 0 b ৰ লগত পূৰণ কৰিলে এইটো 0 plus c equals to 0 0 0 থাকা মানে কি কথা একে কথা c equal to ভ্যালু 0 যেতিয়া c equal to 0 বা ধ্ৰুবক পদ 0 হয় তেতিয়া এই সমীকৰণৰ লেখডাল সদায় মূল বিন্দুৰ মাজেৰে পাৰ হয় তো কি কৈছে কি শর্ত যেতিয়া c equal to 0 হ'ব তেতিয়া এই সমীকৰণৰ লেখডাল মূল বিন্দুৰ মাজেৰে যাব তাৰ পিছত তোমালোকে চোৱা ইয়াতে এটা সমীকৰণ দিছে ঠিক আছে চাৰিটা সমীকৰণ দিয়া আছে কিন্তু ইয়াতে এটা ছবি দিয়া আছে কি দিয়া আছে মানে এটা লেখ দিয়া আছে এতিয়া কথাটো হল তোমাক প্ৰশ্ন সোধা হৈছে কি সোধা হৈছে ইয়াতে চাবা ইয়াতে ভালদৰে ইয়াতে চোৱা কৈছে যে এই যেটো লেখ অঙ্কন কৰা হৈছে এই লেখৰ কোন সমীকৰণ কোনটো হয় এতিয়া চোৱা তোমালোকে এই যে লেখটো যে আছে এই ৰেখাটোৰ সমীকৰণ ইয়াত থকা চাৰিটাৰ ভিতৰত কোনটো ইয়াৰ সমীকৰণ হয় এতিয়া প্ৰশ্নটো কি হল এই লেখটো কাৰ মাজেৰে গৈছে মূল বিন্দুৰ মাজেৰে গৈছে হয় না নহয় নিশ্চয় হয় যেতিয়া মূল বিন্দুৰ মাজেৰে গৈছে মই কৈছিল তেতিয়া ধ্ৰুবক পদ 0 থাকে তুমি ইয়াতে চোৱা ইয়াতে ধ্ৰুবক পদ নাই ইয়াতে ধ্ৰুবক পদ নাই ইয়াতে ধ্ৰুবক পদ তাৰ মানে এই তিনটা হ'ব কিন্তু ইয়াতে ধ্ৰুবক পদ এটা 2 আছে যদি ধ্ৰুবক পদ থাকে তেনেহলে এই মূল বিন্দুৰ মাজেৰে না যায় তেনেহলে মই ডাইৰেক্ট গম পালো 4 নম্বৰ অপচনটো নহব মোৰ ইয়াতে এক নম্বৰ কথা দুই নম্বৰ কথা ইয়াতে চোৱা y = x দিয়া আছে এইটো সমীকৰণৰ লগত এতিয়া এই সমীকৰণটোৰ ভ্যালু কি আছে এইটো বিন্দু 0,0 এইটো বিন্দু 1,-1 আৰু এইটো বিন্দু -1,0 ইয়াতে x ৰ ভ্যালু -1 y ৰ ভ্যালু 1 এতিয়া তুমি x ৰ ভ্যালু বহাই দিয়াছোন x আৰু y সমান হ'ব লাগিব ইয়াতে কি হৈছে এক নম্বৰ সমীকৰণটো কি x আৰু y সমান হ'ব লাগিব কিন্তু ইয়াতে x আৰু y সমান নেকি সমান হয় কিন্তু চিন দুটা বেলেগ ঠিক আছে এতিয়া যদি x ৰ ভ্যালু ইয়াতে মই -1 দিলু আৰু ইয়াতে y ৰ ভ্যালু কিমান আছে 1 -1 আৰু 1 কেতিয়াও সমান হ'ব পাৰে নেকি নিশ্চয় নোৱাৰে যদি নোৱাৰে তেনেহলে মই ইয়াতে কি কৰিম যে এইটো সমীকৰণৰ এটো উত্তৰ নহয় প্ৰথম কথা দ্বিতীয় কথা তোমালোকে এইফালে আহা দ্বিতীয় অপচনটো মোৰ কি আছে x + y = 0 x + y = 0 এতিয়া কথাটো হল ইয়াতে x + y তেনেহলে মই ইয়াৰ পৰা কি লিখিম x = -y লিখিম + y টো হেফালে গলে -y এতিয়া চোৱাচোন মই x আৰু y ৰ ভ্যালুটো পুট কৰি দিও ইয়াতে কি হ'ব x ৰ ভ্যালু ইয়াতে কিমান আছে -1 মই ইয়াতে -1 দিলো y ৰ ভ্যালু ইয়াতে কিমান আছে 1 - y ৰ ভ্যালু 1 এতিয়া -1 = -1 এটো হয় নহয় -1 = -1 যেতিয়া -1 = -1 হয় তেনেহলে মই ইয়াতে কি ক'ব পাৰিম যে এই সমীকৰণৰ এটো এটা সমীকৰণ হয় ইয়াতে চোৱা x = 2x আছে y = 2x আছে এতিয়া x ৰ ভ্যালু কিমান আছে ইয়াতে -1 মই ইয়াতে 2 * -1 বহাই দিলো আৰু y ৰ ভ্যালু ইয়াতে কিমান আছে 1 মই ইয়াতে 1 বহাই দিলো এইফালে 1 আহিলে এইফালে 2 পূৰণ 1 2 হ'ব মাইনাস আছে মাইনাস 1 আৰু -2 কেতিয়াও সমান হয় নেকি কেতিয়াও নহয় তেনেহলে মই ইয়াতে কি ক'ব পাৰিম যে yes -1 আৰু 1 এই সমীকৰণৰ সমাধান নহয় তাৰ মানে মই অপচন কোনটো পালো x + y = 0 এটো কথা তোমালোকে ভালদৰে মনত ৰাখিবা ঠিক আছে এটো কথা মনত ৰাখিবা আৰু ইয়াতে ডাইৰেক্ট তুমি গম পাইছা যে ধ্ৰুবক পদ থাকিলে তো এটো মূল বিন্দুৰ মাজেৰে কেতিয়াও নাযায় আৰু এটো মূল বিন্দুৰ মাজেৰে গৈছে তাৰমানে তেতিয়া তুমি লগে লগে অপচন নম্বৰ 4 টো কাটি দিব পাৰা নেক্সট আমি চাম ইয়াতে কি আছে ইয়াতে চোৱা তোমাক কি দিছে যে সমীকৰণ বনাব লাগিব ঠিক আছে কি বনাব লাগিব সমীকৰণ বনাব লাগিব ঠিক আছে মই এটা সমীকৰণ বনাই দিম বাকিখিনি তোমালোকে কৰিবা কি আছে চোৱা যদি পুতেক আৰু বাপেকৰ বৰ্তমান বয়স ক্ৰমে x আৰু y চলকৰ দ্বাৰা প্ৰকাশ কৰা হয় আৰু 10 বছৰ পিছত বাপেকৰ বয়স পুতেকৰ বয়সৰ দুগুণ হ'ব কি হ'ব 10 বছৰ পিছত বাপেকৰ বয়স পুতেকৰ বয়সৰ দুগুণ হ'ব ঠিক আছে এই তথ্যখিনি ৰৈখিক সমীকৰণত প্ৰকাশ কৰা ইয়াৰ লেখ অঙ্কন কৰা এতিয়া কি কৈছে যে এই তথ্যখিনি লেখত প্ৰকাশ কৰিব লাগে ঠিক আছে এতিয়া কি কৈছে বৰ্তমান বয়স পুতেকৰ কথা আগত কৈছে পুতেকৰ বয়সটো তেনেহলে x তেনেহলে মই ইয়াতে লিখিম পুতেকৰ বয়স নহয় বৰ্তমান বয়স কিমান x আৰু বাপেকৰ বৰ্তমান বয়স কিমান y বছৰ হ'ব ইয়াতে একক লিখিবলৈ কেতিয়া পাহৰি নাযাবা বছৰ ঠিক আছে এতিয়া কথাটো হৈছে চলকৰ দ্বাৰা প্ৰকাশ কৰা হয় আৰু 10 বছৰ পিছত এতিয়া তুমি কোৱাচোন পুতেকৰ যদি বৰ্তমান বয়স x বছৰ হয় তেনেহলে 10 বছৰ পিছত বয়স হ'ব 10 বছৰ পিছত আজি মোৰ বয়স যদি 10 বছৰ থাকে 10 বছৰ পিছত কিমান হ'ব 10 + 10 আজি মোৰ বয়স যদি 20 বছৰ থাকে তেনেহলে 10 বছৰ পিছত কিমান হ'ব 30 তুমি কেনেকৈ গম পালা 30 তাৰ মানে 20 ৰ লগত 10 এটা প্লাস কৰিছা 10 বছৰ পিছত আজি মোৰ বয়স x তেনেহলে 10 বছৰ পিছত কিমান হ'ব x ৰ লগত 10 এটা প্লাস কৰিব লাগিব ইয়াতে x + 10 বছৰ ঠিক আছে
আৰু যদি বাপেকৰ বয়স যদি y বছৰ হয় তেনেহলে 10 বছৰ পিছত কিমান হ'ব y + 10 ঠিক আছে এতিয়াকে 10 বছৰ পিছত বয়স হ'ব বাপেকৰ বয়স কিমান হ'ব y + 10 বছৰ কিন্তু ইয়াতে এটা সমীকৰণ বনাবলৈ আমাক এটা ধুনিয়া এটা কথা কৈ দিছে যে 10 বছৰ পিছত বাপেকৰ বয়স 10 বছৰ পিছত কিমান y + 10 বাপেকৰ বয়স পুতেকৰ বয়সৰ দুগুণ হ'ব এতিয়া বহুতে ইয়াতে কি কৰিব পুতেকৰ বয়স কিমান আছে x + 10 এতিয়া বহুতে ইয়াতে এটা ভুল কৰে কি ভুল কৰে বহুতে ভাবে যে বাপেকৰ বয়স পুতেকৰ বয়সৰ দুগুণ হ'ব ম্যাক্সিমাম স্টুডেন্টে কি কৰিব ইয়াতে 2 এটা পূৰণ কৰি দিব ঠিক আছে কিন্তু এইটো একেবাৰে ভুল আরে ভাই যদি বাপেক পুতেকৰ দুগুণ হয় আজি মোৰ বয়স 20 বছৰ সাপোজ মোৰ বাপেকৰ বয়স 40 বছৰ সাপোজ ধৰি দিছো এতিয়া প্ৰশ্নটো হল মোৰ বাপেকৰ লগত 2 পূৰণ কৰিলে মোৰ সমান হ'ব নেকি মোৰ লগত 20 মোৰ লগত 2 এটা পূৰণ কৰিলে বাপেকৰ সমান হ'ব তাৰ মানে এই 2টো বাপেকৰ লগত পূৰণ নহব এই 2টো পুতেকৰ লগত পূৰণ হ'ব পুতেকৰ বয়সৰ দুগুণ বাপেকৰ বয়স পুতেকৰ বয়সৰ লগত 2 পূৰণ কৰিলে বাপেকৰ বয়সৰ সমান হ'ব বাপেক পুতেকৰ দুগুণ তাৰ মানে পুতেকৰ লগত 2 পূৰণ কৰিলেহে বাপেকৰ লগত সমান হ'ব ঠিক আছে তাৰ মানে এইটো এটা সমীকৰণ এতিয়া এইটোক যদি সমীকৰণ বনাব লাগে এইটো সমীকৰণ হয় কিন্তু মোক কি বনাব লাগিব ax + by + c = 0 এইটো নিচিনাকে বনাব লাগে এইটো নিচিনাকে বনাবলৈ কি কৰিম y + 10 = 2 * x 2x ব্ৰেকেট আছে তাৰ মানে 2 দুটাকে পূৰণ কৰিব 2 * x 2x 2 * 10 কিমান হ'ব 20 এতিয়া সমীকৰণ ইয়াৰ নিচিনা বনাবলৈ হলে মোক x আগত ৰাখিব লাগিব x টো মই ইয়াতে লিখি দিছো 2x ঠিক আছে y টো মই হেইফালে লৈ যাম কিমান হৈ যাব এইফালে y প্লাস আছে হেইফালে লৈ গলে মাইনাস y ঠিক আছে এইফালে 20 + 20 আছে 20 থাকিব দিয়ক প্লাস 10 হেইফালে লৈ গলে কি হ'ব -10 = 0 কাৰণ এইফালৰ পৰা সব বস্তু মই হেইফালে লৈ গলো 0 এতিয়া কি হ'ব 2x - y 20 ৰ পৰা 10 গলে থাকিব +10 = 0 আৰু এতিয়া তুমি এই সমীকৰণটো চোৱা আৰু এই সমীকৰণটোৰ লগত মিলাই চোৱা সমীকৰণটো একে আহিছে ঠিক আছে তাৰ মানে এইটো কি কৈছে পুতেকৰ লগত এই তথ্যখিনি ৰৈখিক সমীকৰণত প্ৰকাশ কৰা এইটো ৰৈখিক সমীকৰণত আমি প্ৰকাশ কৰি দিলো আৰু কৈছে ইয়াৰ লেগ অঙ্কন কৰা তোমালোকে জানা মই শিকাই দিছো কেনেকৈ কৰিবা বক্স এটা বনাবা বক্স এটা বনাই এনেকৈ তুমি x ৰ ভ্যালু y ৰ ভ্যালু লবা x ৰ ভ্যালু কিবা লবা y ৰ ভ্যালু কিবা কিবি লবা তাৰ পিছত এইটো লেখত বহাবা মই অকনমান আগতে তোমালোকক শিকাই দিলো সেম টু সেম তোমালোকে তেনেকৈ কৰিবা একো কঠিন নহয় একেবাৰে ইজি মই এক নম্বৰটো দেখাই দিছো দুই নম্বৰটো তোমালোকে কৰিবা ভিডিওটো ইতিমধ্যে বহুত দীঘল হৈছে মই গম পাইছো ঠিক আছে only 4.4 ইয়াতে কি দি আছে অকনমান সৰু বস্তু মই এক নম্বৰ বস্তুটো লাহেকে বুজাই দিম তোমালোকে চাবা কি দি আছে y = 3 y = 3 আছে জ্যামিতিক উপস্থাপন উল্লেখ কৰা জ্যামিতিক উপস্থাপন কৰিব লাগে সমীকৰণটো এটা চলকযুক্ত বনাব লাগিব আৰু দুটা চলকযুক্ত ইয়াক যদি মই এটা চলকযুক্ত বনাও এটোতো এটা চলকযুক্ত আছে y = 3 আছে y - 3 = 0 +3 এইফালে লৈ আহিলো মাইনাস = 0 এটা চলকযুক্ত কৈছে ইয়াতে কি কৈছে এটা চলকযুক্ত এটা চলক মানে মোৰ হাতত y আছে এটা চলকে আছে দুটা চলক কলে x আৰু y দুও থাকিব লাগিব ইয়াতে এটা চলক কৈছে অনলি y আছে মোৰ হাতত একো আপত্তি নাই এতিয়া এই সমীকৰণত y ৰ ভ্যালু কিমান 3 এতিয়া যদি মই ইয়াক লেখত উপস্থাপন কৰো এনেকৈ যদি মই ইয়াক লেখত উপস্থাপন কৰো তেতিয়া মোৰ কি হ'ব তেতিয়া কি হ'ব এই বিন্দুটো মই লাহেকে এটো বহাই দিব লাগিব ঠিক আছে কাৰণ y ৰ ভ্যালু কেৱল 3 আছে কিন্তু ইয়াতে এটা চলক আছে দুটা চলকৰ কথা কৈছে নেকি নাই কোৱা যেতিয়া এটা চলক কব তেতিয়া মই অকল কেৱল এটা ৰেখা লব লাগিব দুটা চলক হলে মই দুটা লব x আৰু y দুটা লব লাগিব কিন্তু ইয়াতে কেৱল এটাৰ কথা কৈছে মই দুটা লোৱাৰ কোনো প্ৰয়োজন আছে নেকি লেখ বুলি গলে আমি x অক্ষ আৰু y অক্ষ বুলি গম পাও কিন্তু ইয়াতে মোক কেৱল এটা চলকৰ কথা কৈছে দুটা ৰেখা লোৱাৰ মোৰ একো দৰকাৰে নাই এতিয়া y = 3 মই ইয়াতে ডাইৰেক্ট ধুনিয়াকে বহাই দিব পাৰিম এটা ৰেখা লব লাগিব কাৰণ এটা চলক এটা ৰেখা দুটা চলক দুটা ৰেখা তিনটা চলক তিনটা ৰেখা ইয়াতে এটা চলক এটু মই ধৰি লৈছো y অক্ষ এতিয়া ইয়াতে যদি মোৰ 0 থাকে এটু 1 এটু 2 এটু 3 এটু -1 এইফালে আহিলে -1 -2 -3 এতিয়া কথাটো y = 3 মানে কত দেব 1 2 3 এই বিন্দুটো হ'ব আৰু এই বিন্দুটো হ'ব 0,3 কিয় 0,3 হ'ব কাৰণ প্ৰথম ভ্যালুটো আমাৰ x বুজায় ইয়াতে x নাই যি নাই তাক আমি 0 বুলি মানি লৈছো আৰু y ৰ ভ্যালু কিমান 3 y ৰ ভ্যালু 3 এই বিন্দুটোৱে বুজাব গৈছে এটা চলক যুক্ত হলে আমি এনেকৈ বহাব লাগিব কিন্তু দ্বিতীয় প্ৰশ্নটো চোৱা দুটা চলক বুলি কৈছে এতিয়া এই সমীকৰণটো মই দুটা চলক যুক্ত কেনেকৈ বনাম প্ৰশ্নটো ইয়াতে হ'ব ন যে দুটা চলক যুক্ত মই কেনেকৈ বনাব পাৰিম ইয়াত যেতিয়া দুটা চলক যুক্ত বনাব গৈছে তেতিয়া মই ইয়াতে কি কৰিম x + y - 3 y - 3 আছে মই y - 3 লিখলো এতে x মোৰ লিখাৰ কোনো অধিকাৰ আছে নি মোক কোনে পাৱাৰ দিছে মই সিধা সিধি x লিখি দিম নোৱাৰিম মই ইয়াৰ লগত এটা 0 পূৰণ কৰি দিম এতিয়া x 0 ৰ লগত পূৰণ হৈ যাব x 0
আলটিমেটলি 0 হৈ গল, গায়ব হৈ গল। সেই কাৰণে মই x ৰ লগত 0 পূৰণ কৰিছো। এতিয়া দেখিবলৈ কেনেকৈ লাগিছে? দুটা চলক লাগিছে নে লাগা নাই? দুটা চলক আছে, x ৰ লগত 0 পূৰণ কৰি দিছো, 0 ৰ লগত যিটো বস্তু পূৰণ হ'ব সি 0 হৈ যাব, সিধা কথা। তেনেহলে 0 ৰ লগত এতিয়া মোৰ হাতত দুটা চলক আছে, তাৰ মানে এইটো এটা x অক্ষ, এইটো এটা y অক্ষ। এতিয়া তুমি এই ভ্যালুটোৰ পৰা কি কি মান ল'ব পাৰা কোৱাচোন? কি কি মান ল'ব পাৰা? চোৱা ইয়াতে তুমি যদি এই ভ্যালুটোৰ পৰা এটা টেবিল বনাব যোৱা, কি আছে 0 * x + y - 3 = 0। এতিয়া তোমাক টেবিল বনাব লাগিব। ইয়াতে ঠাই কম হ'ব, মই ইয়াতে টেবিলটো বনাইছো, চাবা x y। ঠিক আছে, x ৰ ভ্যালু মই কি দিছো, ধৰক x ৰ ভ্যালু মই 1 বুলি ধৰি লৈছো। x ৰ ভ্যালু 1 বুলি ধৰি লৈছো, একো আপত্তি নাই। x ৰ ভ্যালু 1 ললে কি হ'ব, 0 * 1, 0 * 1, x আছে, 0 * x মানে 0 * 1 + y - 3 = 0, 0 * 1 মানে 0, y - 3 সেইফালে গলে y ৰ মান কিমান পাম আমি? 3 পাম। তাৰ মানে যেতিয়া মই x ৰ ভ্যালু 1 লৈছো, y ৰ ভ্যালু মই 3 পাইছো। আকৌ যেতিয়া আকৌ মই x ৰ ভ্যালু কিমান লৈছো, 2 বুলি ধৰি লৈছো। কোনো আপত্তি আছে? নাই। এতিয়া 0 * x মানে 0 * 2 + y - 3 = 0। তাৰ মানে 0 ৰ লগত 2 পূৰণ কৰিলে কি হ'ব, 0 হ'ব, y মানে এইটো 0 হৈ যাব, y - 3 = 0, y = কিমান থাকিব, 3। তাৰ মানে y ৰ ভ্যালু মই আকৌ কিমান পালো, 3। মানে x ৰ ভ্যালু মই 2 বুলি ধৰিলো, y ৰ ভ্যালু মই আকৌ 3 হে পালো। ঠিক তেনেকে আকৌ এবাৰ যদি যাও আমি, x ৰ ভ্যালু মই যদি ইয়াতে 3 বুলি ধৰো, y ৰ ভ্যালু মই আকৌ 3 হে পাম। ঠিক আছে, তাৰ মানে মই x ৰ ভ্যালু যি বস্তুৱে ধৰি লও কিয়, y ৰ ভ্যালু মই সদায় কি পাম, একেই পাম। ঠিক আছে, তো তোমালোকে এইখিনি বুজিবা। এতিয়া যদি মই এই ভ্যালুটো ইয়াতে পুট কৰিব যাও, এই ভ্যালুটো যদি মই ইয়াতে বহুৱাব যাও, তেনেহলে চাবাচোন কি হ'ব। ইয়াতে x ৰ ভ্যালু 1 2 3 4 5 6 7, ইয়াতে -1 -2 -3 -4 -5 -6 -7, -1 -2 -3 -4 -5, 1 2 3 4 5 6 7। এতিয়া চোৱাচোন, প্ৰথমে মই কিমান পালো, x ৰ ভ্যালু 1, y ৰ ভ্যালু 3। 1 x ৰ ভ্যালু কিমান পালো, 1, x ৰ ভ্যালু 1, y ৰ ভ্যালু কিমান, 3, 1 2 3, এইটো বিন্দু হ'ব 3। তাৰ পিছত দ্বিতীয়তে মই কিমান পালো, x ৰ ভ্যালু 2, y ৰ ভ্যালু 3, x ৰ ভ্যালু 2 ইয়াতে আহিব, x ৰ ভ্যালু 1 2 ইয়াতে আহিব, y ৰ ভ্যালু 1 2 3 ইয়াতে পাম। ঠিক আছে, তাৰ পিছত আকৌ মই কিমান পালো, ইয়াতে x ৰ ভ্যালু কি কয় 3 বুলি ধৰি দিছো, 1 2 3, y ৰ ভ্যালু মই কিমান পালো, 3, 1 2 3, এইটো বিন্দু পাম। এতিয়া এই তিনিটা বিন্দুৰ মাজেৰে কোনটো ৰেখা যাব, এই ৰেখাটো যাব। আৰু এই ৰেখাটো চোৱাচোন তুমি, x অক্ষৰ সমান্তৰাল হৈছে নে নাই, হৈছে। তাৰ মানে ইয়াৰ পৰা মই কি গম পালো, যে x অক্ষৰ সমান্তৰাল ৰেখাটো যে মই পালো, এইটো দুটা চলকযুক্ত ৰেখা পালো, আৰু এই ৰেখাটো চোৱা x অক্ষৰ লগত কি আছে, সমান্তৰাল আছে। আশা কৰিছো তোমালোকে বুজি পাইছা। x অক্ষৰ সমান্তৰাল কেতিয়া হ'ব, যেতিয়া y ৰ ভ্যালুটো ফিক্স থাকিব। y ৰ ভ্যালুটো ফিক্স থাকিব। তুমি x ৰ মান যি কোনো লোৱা, তুমি y কি কয়, y ৰ ভ্যালু তুমি 3 এ পাবা। x ৰ মান তুমি 1 লাখ লোৱা, y ৰ ভ্যালু 3 পাবা। তাৰ মানে ইয়াৰ পৰা মই কি গম পালো, যে x ৰ মান যি কি নহওক, y ৰ ভ্যালু 3 পাম, আৰু এইটো ৰেখা কি হ'ব, x অক্ষৰ সমান্তৰাল। আশা কৰিছো তোমালোকে বুজি পাইছা। এইটো সৰু এটা কনসেপ্ট, ইমান ডাঙৰ এটা কনসেপ্ট নহয়। সিম্পলি তোমাক যদি কয় এটা চলকযুক্ত, তেতিয়া তুমি এইটো বনাব লাগিব, আৰু যেতিয়া কয় দুটা চলকযুক্ত, দুটা চলক মানে দুটা অক্ষ থাকিব লাগিব, x অক্ষ y অক্ষ ধুনীয়াকে আহি যাব। আশা কৰিছো তোমালোকে বুজি পাইছা এইখিনি। ঠিক আছে, তো আজিৰ কাৰণে আমাৰ এইখিনি আছিল। তো আশা কৰিছো তোমালোকে চেপ্টাৰ 4 যিটো ওয়ান শট ভিডিও আছে, তোমালোকে ভালদৰে বুজি পাইছা, কনসেপ্টটো তোমালোকৰ ভালদৰে ক্লিয়াৰ আছে। আজিৰ কাৰণে এইখিনিয়ে। বাকি তোমালোকে ভিডিওটো ইমান মৰম দি আছা, মৰম দি থাকিবা, আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিবা, নিজৰ ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিব নেপাহৰিবা, লগতে ভিডিওটো লাইক কৰি দিবা। আৰু যদি কিবা ডাউট থাকে, কিবা কনসেপ্ট যদি ক্লিয়াৰ হোৱা নাই, তেনে কমেন্ট সেকশনত মোক সদায় জনাই দিবা। আৰু আমাৰ লগত অফলাইন চেণ্টাৰ আহি আছে, সাজু থাকিবা। ধন্যবাদ।